কিন্তু সংবাদ শিৰোনাম দখল কৰিছে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদকাৰীৰে আমাৰ এখন মুকলি মঞ্চ মুক্ত কণ্ঠ সেইসকল লোকৰ বাবে যিয়ে আচলতে ৰজা ঘৰীয়ালৈ কিছু বাৰ্তা দিব বিচাৰিছে তেওঁলোকৰ কাৰণে বিশেষ মঞ্চ আমাৰ জনমঞ্চ আজি একাংশ লোক আমাৰ ওচৰলৈ আহিছে নতুন পেঞ্চন পদ্ধতিক লৈ তেওঁলোকৰ কিছুমান আশা আছে কিছুমান অভিযোগ আছে দৰাচলতে এনপিএছ অপিএছ বা ইউপিএছ কি আজি সবিস্তাৰে জানোৱা হওক বিভাগীয় কৰ্তৃপক্ষলৈ বিনম্ৰ অনুৰোধ অনুষ্ঠানটি ভালদৰে এবাৰ চাওক জানিবলৈ বুজিবলৈ চেষ্টা কৰক তেওঁলোকে দৰাচলতে কি ক'ব বিচাৰিছে উচিত হাজৰিকা পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা আৰম্ভ কৰোঁ মই এইফালে আহি গৈছোঁ আপোনাৰ পৰা আৰম্ভ কৰোঁ অভিযোগবিলাক কি প্ৰথমতে প্ৰতিবাদ থলীলৈ যিহেতু আহিল কোনবিলাক অভিযোগ লৈ আহিল আপোনালোক প্ৰথমতে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পৰিৱেশত আমাৰ মনত যিখিনি ক্ষোভ আছে শংকা আছে দুখ আছে সেইখিনি যাতে আমি আপোনালোকৰ যোগেদি গোটেই অসমবাসী তথা অসমৰ চৰকাৰক আমি পেছ কৰিব পাৰোঁ কথাটো হৈছে কি 2005 চনৰ যিসকল অসমৰ কৰ্মচাৰী হিচাপে অসম চৰকাৰত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে 2005 চনৰ পৰা এটা নতুন পেঞ্চন পদ্ধতি প্ৰয়োগ কৰিছে সেইটো হৈছে এনপিএছ অৰ্থাৎ নেশ্যনেল পেঞ্চন ছিষ্টেম এই পেঞ্চন ছিষ্টেমৰ আৰ্হিত সমগ্ৰ ভাৰততে কেইখনমান ষ্টেটক বাহিৰে সকলোতে পেঞ্চনৰ পদ্ধতিটো সম্পূৰ্ণ সলনি কৰা হৈছে এই পদ্ধতিটোত মূলত কথা হৈছে যে আমাৰ পেঞ্চন যিটো কোৱা হয় যে আমাৰ সন্মান আৰু সুৰক্ষাৰ কবচ অৱসৰী সময়ৰ বাবে সেই পেঞ্চন বোলা বস্তুটো সম্পূৰ্ণ চৰকাৰৰ হাতৰ পৰা হাত উজান দি চৰকাৰে বণিক গোষ্ঠীৰ হাতত প্ৰাইভেট কোম্পানীজ বা কৰ্পৰেট ছেক্টৰক ইকনমিক পাৱাৰবিলাকক দিছে দিয়াৰ কাৰণে কি হৈছে আমাৰ অৱসৰৰ পিছত যোৱা 2016-17 পৰা আমি দেখিছোঁ স্পষ্টভাৱে দেখিছোঁ যে আমাৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন চাকৰি কৰাৰ পিছত অৱসৰৰ পিছত 2000 3000 500 600 আৰু কোনোবাই পোৱাই নাই এনেকুৱা এটা অৱস্থা যিটোৰ পাছতে আমি শংকিত হৈছিলোঁ আৰু শংকিত হোৱাৰ পিছত 2017-18 পৰা আমি এই সংগ্ৰামখন আৰম্ভ কৰিছিলোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক আলোচনা বিলোচনা হৈছে তাৰ ওপৰতো আমি দৃষ্টি নিবদ্ধ কৰি আমি এই বিষয়বস্তুটোৰ ওপৰত ভিতৰত সোমাই গৈ আমি চেষ্টা কৰিছিলোঁ যে আচলতে বস্তুটো কি পাছত দেখা পালোঁ যে মূলত কথা হৈছে যে কৰ্মচাৰীসকলৰ সুৰক্ষাৰ প্ৰশ্নটো অসম তথা ভাৰত চৰকাৰে বা চৰকাৰী পদ্ধতিয়ে সদায় অৱজ্ঞা কৰাৰ দৰে এতিয়া পেঞ্চন ব্যৱস্থাৰ যোগেদিও কৰ্মচাৰীসকলক ফাটে মৰাৰ এটা চিন্তা চৰ্চা কৰিছে এইটো চিন্তা চৰ্চা কৰাই নহয় এই মুহূৰ্তত তাক এক্সিকিউট হৈ আছে যাৰ কাৰণে যোৱা সময়ছোৱাত প্ৰায় 25,000 শিক্ষক কৰ্মচাৰী বেছিভাগে শিক্ষক কৰ্মচাৰী হিচাপে বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত এতিয়া তেওঁলোকৰ লালোৱা অৱস্থা তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে নতুনকৈ শ্ৰম কৰিবলগীয়া হৈছে নতুনকৈ তেওঁলোকে চাকৰি বা বিভিন্ন দুখ লগা কথা এইটো যে কিছুমান আমাৰ শিক্ষক কিছুমান বিষয়াই এই মুহূৰ্তত নতুন চাকৰিৰ জন্য কেনেকুৱা ধৰণৰ চাকৰি যেহেতু আমি দীঘলীয়া সময়ত চৰকাৰী ব্যৱস্থাৰ মাজত সোমাই থাকি এটা গটত পৰিণত হয় সেইকাৰণে বেলেগ চাকৰিৰ কাৰণে আমাক স্কিল নাথাকে কাৰণ এনফৰ্চমেণ্ট আৰু ছাৰ্ভিচ ডেলিভাৰীটোহে আমাৰ গভৰ্ণমেণ্টৰ এমপ্লয়িজখিনিৰ বিষয়াসকলৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে সেইকাৰণে বাকী যি কৰ্পৰেট ছেক্টৰৰ ব্যৱসায়ৰ নিচিনাকৈ আমি তেনেকৈ কৰিব নোৱাৰে সেইকাৰণে বেছিভাগে কি কৰিছে কোনোবাই পাণ দোকান দিছে কোনোবাই কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই টমটম চলাইছে কোনোবাই ইটা ভাটাত কাম কৰিছে এনেকুৱা এটা অত্যন্ত দুখজনক লজ্জাজনক অৱস্থা এটা আমাৰ কৰ্মচাৰীসকলৰ হৈছে আৰু সেইকাৰণে আমি আজিৰ তাৰিখত যিমান কৰ্মচাৰী আছে অৱসৰ গ্ৰহণ কৰিছে বা অৱসৰ গ্ৰহণ কৰা নাই নতুনকৈ যিবিলাকে চাকৰিত যোগদান কৰিছে বা যিসকলে কৰিবলৈ গৈ আছে সেইসকলে এই মুহূৰ্তত সম্পূৰ্ণ শংকিত আৰু ত্ৰাসিত হৈছে যে আমাৰ অৱস্থাটো কি হ'ব যেহেতু শ্বেয়াৰ মাৰ্কেট এটা এনেকুৱা ধৰণৰ বস্তু যিটো প্ৰেডিকশ্যন কৰিব নোৱাৰে বিভিন্ন ইকনমিক পাৱাৰবিলাকে তেওঁলোকৰ আঙুলিৰ ঠাচত ঘূৰাই থাকে আৰু কনজিউমাৰ যিখিনি থাকে শ্বেয়াৰ মাৰ্কেটৰ সেইখিনিক লটি ঘটি খুৱাই থাকে আপোনালোকে দীঘলীয়া দিনত আপুনি দেখিব সেই একেটা অৱস্থা কৰ্মচাৰীসকলৰ হৈছে এটা মূল সমস্যাটো আহিলোঁ মই জানিব বিচাৰিছোঁ মই এইফালে আহিছোঁ এনপিএছ অপিএছ এনপিএছ আৰু এতিয়া আহিলে ইউপিএছ আপোনালোকে এনপিএছ নালাগে বুলি কোৱাৰ কাৰণে ইউপিএছ আহিলে নহয় জানো ইউপিএছক লৈ সন্তুষ্ট কিয় নহয় ইউনিফাইড পেঞ্চন যিটো আহিলে সেইটো বস্তু আপোনালোকে ল'ব পৰা গ্ৰহণ কৰিব পৰা নাই কিয় নাই কথাটো হ'ল আমি চৰকাৰক দাবী জনাই আছিলোঁ আমাক অপিএছ লাগে পুৰণি পেঞ্চন লাগে আমাক এই পুৰণি পেঞ্চনে আমাক যিখিনি মানে সুৰক্ষা দিব ভৱিষ্যতত কোনো এটা মানে ইউপিএছ বা এনপিএছে দিব নোৱাৰে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছোঁ যে আমাক অপিএছ লাগে পুৰণি পেঞ্চন লাগে আমাৰ ভৱিষ্যত অৱসৰ জীৱনৰ সুৰক্ষাৰ কাৰণে কিন্তু চৰকাৰে এনপিএছটো বেয়া বুলি ক'লে আমি ভাবিছিলোঁ এনপিএছটো বেয়া বুলি যিহেতু চৰকাৰে জানিলে তেতিয়াহ'লে আমাক অপিএছ দিব সেইটো আমি ভাবিছিলোঁ আশা কৰিছিলোঁ চৰকাৰৰ পৰা কিন্তু অপিএছ যেতিয়া আমাক আৰু এটা মেৰ পাকত সোমাই ইউপিএছ ইউনিফাইড পেঞ্চন ছিষ্টেম এটা সোমাই দিলে য'ত আমাৰ চৰকাৰী কৰ্মচাৰীখিনি অৱসৰ জীৱনত সুৰক্ষিত নহয় আমি ষ্টাডি কৰিছোঁ আমি এনালাইচিছ কৰিছোঁ মানে কথাটো হ'ল কি অপিএছত পুৰণি পেঞ্চনত যিখিনি আমাৰ জিপিএফ ব্যৱস্থা আছে আমি যিখিনি জমা ধন আমাৰ কৰ্মচাৰীৰ পৰা ৰাখে 10% বা যিমানখিনি হয় আমাক সুদ সহিতে আমাক অপিএছত ঘূৰাই দিয়ে পুৰণি পেঞ্চনত কিন্তু এই ইউপিএছত এই চিষ্টেমটো নাই আমাৰ যিখিনি পইচা আমি জমা দিলোঁ 10%
সেই 10% আমাক কিমানখিনি দিব, কি কথা কি বতৰা আমাক এটা চৰকাৰে আকৌ আমাক দিব পৰা নাই বা আমাক এইটো নটিফিকেশ্যনত আমাৰ এইটো উল্লেখ থকা নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক আৰু এটা কথা ক'ব খুজিছোঁ, চৰকাৰে আমাৰ কৰ্মচাৰীসকলক এটা ডিভাইড এণ্ড ৰুল পলিচি খেলিছে নেকি? কাৰণ এতিয়া মানে কি হৈছে, মানে এনেকৈ চৰকাৰে কোৱা নাই যে আপোনালোকে UPS লওক বুলি, চৰকাৰে অপশ্যন দিছে আপোনালোকে UPS থাকিব পাৰে, NPS থাকিব পাৰে। তাৰ মানে OPS নাই, কিন্তু OPS নাই। এতিয়া মানে OPS আছে, তিনিটা আমাৰ কৰ্মচাৰী ভাগ হৈ গৈছে, NPS, UPS আৰু OPS। গতিকে এনেকৈ মানে চৰকাৰে এটা ডিভাইড এণ্ড ৰুল পলিচি কৰি কৰ্মচাৰী সমাজৰ মাজতো এটা ডিভাইডেশ্যন আনিব খুজিছে নেকি, এইটো আমাৰ শংকা হৈছে। আমাক ভালকৈ কাম কৰিব দিয়া নাই, আমি আন্দোলনত যাব লগা হৈছে, এনেকুৱা পৰিৱেশ এটা সৃষ্টি হৈছে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ আমাক OPS দিয়ক, অফিচত বাহিৰে আমি কোনো কথা আমি মানি নলওঁ। OPS দিবনে UPSত ৰৈ যাব? মহিলাসকলৰ ওচৰলৈ আহিছোঁ, কওকচোন যে সমস্যা কোনে ক'ব? আপোনাৰ ওচৰলৈ আহিছোঁ। সমস্যা ঠিক আছে, বুজি পাইছোঁ আপোনালোকৰ সমস্যাখিনি, কিন্তু আপোনালোকৰ প্ৰতিবাদৰ প্ৰতি আচলতে চৰকাৰী পক্ষ অকণমান শিথিল হৈয়েতো সিদ্ধান্ত লৈছিল যে UPSটোৱে অনা যাওক। তেতিয়া চাকৰি আমাক দৰকাৰ হৈছে, চাকৰিৰ কাৰণে আমি হয়তো মনে মনে থাকিলোঁ, কিন্তু এতিয়া পেঞ্চনৰ সময় আহিলে আকৌ আমাৰ প্ৰশ্নবোৰ সেই একেই আহি গ'ল। পেঞ্চন অহাৰ লগে লগে আকৌ সমস্যাটোলৈ সোমাই গ'লোঁ। UPSত কিয় আপোনালোক সন্তুষ্ট হ'ব পৰা নাই? কোনকেইটা সমস্যা বেছি হ'ব বুলি আপোনালোকে ভাবিছে? আমাৰ জীৱনৰ গোটেই গুৰুত্বপূৰ্ণ সময়খিনি আচলতে আমি নিজৰ চাকৰিস্থলীত দিওঁ, নিজৰ কৰ্মত দিওঁ। তাৰপিছত যদি আমাৰ পৰিয়াল সুৰক্ষিত নহয়, আমি নিজে যদি সুৰক্ষিত অনুভৱ নকৰোঁ, তেতিয়াহ'লে আমি কৰ্মস্পৃহাটো আমাৰ কেনেকুৱা থাকিব? নিজৰ কৰ্মস্থলীত আমি এটা কৰ্মস্পৃহাৰে আমি আচলতে শংকিত হৈ থাকোঁ যে আমাৰ 60 বছৰৰ পিছত আমি কি কৰিম। ইতিমধ্যে কৈছেই যে কেনেকুৱা অৱস্থা এটা হৈছে, আৰু যিহেতু এইটো এখন মাৰ্কেট ৰিস্কৰ লগত জড়িত হৈ থাকে, গোটেই আমাৰ UPS হওক, NPS হওক, গতিকে সেই মাৰ্কেট ৰিস্কত সেইখিনি সময়ত যদি মাৰ্কেটৰ আমাৰ গোটেই বজাৰৰ অৱস্থা যদি ঠিক নাথাকে, তেতিয়াহ'লে আমি কি পাম সেইটোতো আমাক স্পষ্ট নিৰ্দেশনা একো নাই। যদি আমি পুৰণি পেঞ্চন ব্যৱস্থা আমাক নিদিয়ে, আমি সুৰক্ষিতই নহয়। আমি তেনেহ'লে কৰ্মস্থলীত আমাৰ কৰ্মোদ্যম বা উৎসাহ আমাৰ থকাটো আচলতে চৰকাৰে সেইটো আমাক মনোযোগ দিব লাগে যে আমি কি উৎসাহেৰে কাম কৰিম। অনবৰত ভয় এটা লৈ থাকি কাম কৰাটো এটা অসম্ভৱ কথা। চাকৰিত জইন কৰাৰ সময়ত এইবিলাক সমস্যা আহিব বুলি ভাবিছিল নে কেনেবাকৈ, বা আছিল নে এইবিলাক সময়? কাৰণ ইয়াতো আজি সিদ্ধান্ত নহয়। চাকৰি এটা যেতিয়া বহু উৎসাহেৰে সকলোৱে আচলতে পঢ়ি শুনি চাকৰি এটা জইন কৰে, কিন্তু জইন কৰাৰ লগে লগে আমাৰ সুৰক্ষাৰ কথাটো আচলতে তেওঁলোকৰ কৰ্তব্য বুলি মই ভাবোঁ। কাৰণ আমি আমাৰ কৰ্তব্য যদি নিষ্ঠাৰে দায়িত্ব সহকাৰে পালন কৰিব লাগে, তে আমাৰ প্ৰতিওতো তেখেতসকলৰ দায়িত্ব থকাটো উচিত, আৰু সেই দায়িত্বটো ৰাষ্ট্ৰৰ যন্ত্ৰই আচলতে শাসক গোষ্ঠীয়ে আমাক দিব লাগে। মই অকণমান টানি আনিছোঁ যে মানুহে চাকৰিত জইন কৰাৰ আগতে এই চাকৰি জীৱনত কি হ'ব, চৰকাৰে কি ব্যৱস্থা কৰিব, সেইটো মানুহে আচলতে নাচায়, কোনো ল'ৰা ছোৱালীয়ে নাচায়। কিয়নো মই যেতিয়া চাকৰিটো বিচাৰোঁ, এটা পৰিয়ালৰ পৰা যিখিনি আমি আজি ইয়াত গোট খাইছোঁ বা আমাৰ অসমৰ যিখিনি মানে চৰকাৰী কৰ্মচাৰী আছে, মই ভাবোঁ যে বেছিভাগেই 80% নিম্ন মধ্যবিত্ত ফেমিলিৰ পৰা অহা কৰ্মচাৰী। এই চাকৰিটো কৰি মই মেট্ৰিক পাছ কৰাৰ সময়ৰ পৰা তেতিয়াৰ পৰা আমাৰ প্ৰত্যেক ঘৰৰে মাক দেউতাকৰ চিন্তাটো হয় কিবা কৰি এটা চৰকাৰী চাকৰি পালে ভাল আছিল। এই চৰকাৰী চাকৰিটোৰ আশা কৰি চৰকাৰৰ মানে যিটো এডভাৰ্টাইজ হয়, সেই এডভাৰ্টাইজবিলাকত তেওঁলোকে সহযোগ কৰি পেলাই কিবা কৰি চাকৰিটো তাৰে 100%ৰ ভিতৰত 100% নাপালেও 10% হয় চাকৰিটো পাইছে। এই চাকৰিটো পোৱাৰ পিছত মাহিলী যিটো দৰমহা, মই কৈছোঁ যে আজি মোৰ চাকৰি মই ধৰক 38 বছৰ মই চাকৰি কৰিলোঁ। এই প্ৰথম যেতিয়া আমি চাকৰি কৰোঁ, চাকৰি কৰাৰ সময়ত তেতিয়াতো দৰমহা পাতি খুব কম আছিল। তথাপিতো আমি দৰমহা পোৱাৰ লগে লগে যেতিয়াই দৰমহা পাওঁ, আমি 1 তাৰিখে পালোঁ যদি দৰমহা, তে প্ৰথম যেতিয়া শনিবাৰ আহিব তেতিয়াই আমি ঘৰলৈ দৌৰ মাৰোঁ। কি কাৰণ আমি গোটেই পৰিয়ালবিলাক, আমি গোটেই কৰ্মচাৰীখিনি মধ্যবিত্ত ফেমিলিৰ পৰা অহা, আমাৰ লগত আৰু আমাৰ মা দেউতা, ভাই ভনী, ভতিজা বহুতখিনি মানুহ আমাৰ লগত বহুতৰে অধিকাৰ আছে। আমাৰ এই পইচাটোলৈকে আমাৰ ঘৰখনে আশা কৰি থাকে। আৰু যেতিয়া আমি চৰকাৰী চাকৰি এটা পাওঁ, চৰকাৰী চাকৰিটো পোৱাৰ পিছত ধৰক মই সংসাৰ কৰাৰ কাৰণে যে মানুহে এটা ছোৱালী দিবলৈ হ'লে কি হয় যে এটা চৰকাৰী চাকৰি কৰি অন্তত তাৰ এটা নিৰ্ভৰযোগ্য এটা ইনকাম এটা আছে, যে সেইটো এটা মানুহে আশা কৰে। আৰু এইটো আমি পূৰ্বৰ পৰাই দেখা পাই আহিছোঁ যে চৰকাৰী চাকৰি কৰিলে এটা নিৰ্দিষ্ট এটা পেঞ্চন ব্যৱস্থা আছে, আৰু এই পেঞ্চন ব্যৱস্থাটো থকাৰ কাৰণে আমি চৰকাৰী চাকৰিটোক আমি সদায় প্ৰাধান্য দি আহিছিলোঁ। প্ৰথমে মানুহে শিক্ষিত হৈ অহাৰ পিছতে কৰ্পৰেটত চাকৰি বিচৰাৰ আগতে মানুহে চৰকাৰীভাৱে চাকৰিটো মানে বিচাৰে। যিবিলাক উচ্চ শিক্ষাৰে শিক্ষিত বা চৰকাৰত এইখিনি সুবিধা নাই, তেওঁলোকে প্ৰাইভেট গৈ গৈছে বা তেওঁলোকে উচ্চ শিক্ষাৰে যিখিনি সুবিধা তেওঁলোকে পাইছে সেইটো বেলেগ কথা। কিন্তু আমাৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী, এই চৰকাৰী কৰ্মচাৰীখিনিৰ পূৰ্বৰ যিটো ব্যৱস্থা, আমি যিটো কথা কৈছোঁ যে আমাৰ পুৰণি পেঞ্চন ব্যৱস্থাটো, আমি পুৰণি পেঞ্চন ব্যৱস্থাটো আমি ভাল বুলি আমি ভাবিছোঁ। মই এইখিনিতে এটা কথা কওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ থাকে যে আমাৰ বৰ্তমান যিটো MMLSY অৰ্থাৎ আমাৰ যিটো স্বাস্থ্যৰ যিটো আমাৰ পদ্ধতি, এই বিষয়ে কিন্তু আমাক এই স্বাস্থ্য বীমাটো অনাৰ সময়ত আমাৰ কৰ্মচাৰীৰ লগত বহুতবাৰ আমি আলোচনা কৰিছে। এই আলোচনা কৰি বৰং মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে, তে কৈ আমি বিভিন্ন 3-4 লানি আলোচনা কৰাৰ পিছত এইটো এটা সিদ্ধান্তত উপনীত হৈছে যে আমাক এতিয়া কাৰ্ডলেছ আমাক মানে
কেছলেছ আমাক ট্ৰিটমেণ্ট আমাক আগবঢ়াব ঠিক এই যিটো NPS বা OPS যিটো ব্যৱস্থা এই NPS আৰু OPS ব্যৱস্থাৰ সময়ত কোনো চৰকাৰী মানে কৰ্মচাৰীৰ লগত এই কথাটো আলোচনা কৰা নাই যে আপোনালোকক এই ব্যৱস্থাটোৰ পৰা এই ব্যৱস্থালৈকে আপোনালোকৰ আলোচনা মৰ্মেহে UPS অনা হৈছিল আমাৰ আলোচনাটো আমি কৰ্মচাৰীখিনি আমি UPS লাগে বুলি আমি কোৱা নাই আমি কৈছোঁ যে আমাক OPS লাগে এই OPSক লাগে এইকাৰণে OPS লাগে যে এতিয়া আমাৰ যিটো আমি অৱসৰ লোৱাৰ পিছত আমি দায়বদ্ধতাটো আমি চৰকাৰৰ পৰা বিচাৰোঁ মই 2 টকা পালেও চৰকাৰীভাৱে মই পাব বিচাৰোঁ মই এটা মানে কোম্পানীৰ পৰা মই বিচৰা নাই কিয়নো যে আজি ধৰক মানে আমি প্ৰথম যেতিয়া আমি চাকৰি থওঁ বেংকত আমি পাছবুক এটা একাউণ্ট খোলাৰ কাৰণে বেংকৰ মানুহে আহি আমাক অনুৰোধ কৰে আমি এটা LIC মানে হেৰি কৰাৰ কাৰণে পলিচি কৰাৰ কাৰণে আমাৰ ওচৰত মানুহ আহে কিন্তু এতিয়া কি হৈছে ওলোটা হৈ গ'ল যে আমাৰ ওচৰত মানে বেংকৰ মানুহ আহিব নালাগে কোম্পানীৰ মানুহ আহিব নালাগে চৰকাৰে গোটেই মানুহখিনিক আমাক একগোট খুৱাই তেওঁলোকে আমাক সঁপি দিছে যে মোৰ টকাটো মই ক'ত ইনভেষ্ট কৰিম এইটো চৰকাৰে কিয় ক'ব লাগে মই কম নহয় মই কষ্ট কৰি এটা কথা মই উপাৰ্জন কৰিছোঁ আৰু মই শিক্ষিত হৈছোঁ গতিকে মোৰ টকাটো ক'ত ইনভেষ্ট কৰিব লাগে মই কৰিম এতিয়া চৰকাৰে যিটো ব্যৱস্থা কৰিছে চৰকাৰে আমাক ধৰক 14% দিছে আমি 10% দিছোঁ এই টকাটো নি পেলাই তেওঁলোকে এটা ঠাইত চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া 4টা কোম্পানীত তেওঁলোকে পইচাটো জমা থ'ব জমা থোৱাৰ পিছত মই যেতিয়া অৱসৰ হোৱাৰ সময়ত হয়তো মোক 60% বা 40% মোক উভতাই দিব আৰু 40%ৰ পৰা যিখিনি পইচা থাকিব তাৰ পৰা আমাক পেঞ্চন দিব এতিয়া আমাৰ বজাৰত যিটো টকাৰ মূল্য আজি মই বেংকত টকা ৰাখিলে মই কেই টকা মই ইণ্টাৰেষ্ট পাওঁ গতিকে এই পইচাটো তেওঁলোকে কোম্পানীত খটাই পেলাই তাৰ পৰা মই কিমানখিনি মই পেঞ্চন পাম গতিকে মই এইটোত সন্তুষ্ট নহয় বা মই এইটো নিৰ্ভৰযোগ্য কোনো এটা সিদ্ধান্ত বা নহয় যে মই ইমানখিনি মই পেঞ্চন পাম আজি কোনো ডাঠি ক'ব নোৱাৰে গতিকে এই কথাটো হৈছে কি যে চৰকাৰে এইটো দায়িত্বটো ল'ব লাগে এতিয়া যিটো UPSত কৈছে যে UPSত মোৰ যিটো শেষ দৰমহা অৰ্থাৎ মোৰ মূল দৰমহাৰ মানে 50% এইটো পেঞ্চন হিচাপে থাকিব এইটো তেওঁলোকে নিৰূপণ কৰাৰ লগতে ইমানখিনিলৈকে গৈছে যেতিয়া এই যিটো অপশ্যনেল হৈছে NPS আৰু OPS তেওঁলোকে NPS আৰু UPS তেওঁলোকে চৰকাৰে এইটো OPSৰ লগতো অপশ্যন কিয় নকৰে NPS OPS আৰু UPS আৰু OPS NPS UPS আৰু OPS এই দুটাৰ অপশ্যনত নাৰাখি OPSটো অপশ্যনত আনকচোন যদি OPSটো অপশ্যনত যদি তেওঁলোকে যদি ভাবে যে ইমানখিনি কৰ্মচাৰী চবেতো এইটো আন্দোলন কৰা নাই সকলোৱেতো এইটো বিচৰা নাই তেওঁলোকে লওক যে এইটো যিবিলাকে তেওঁলোকে UPSত থাকিব বিচাৰে তেওঁলোকে অপশ্যন দিয়ক NPSত থাকিব খোজাবিলাকে NPSত অপশ্যন দিয়ক আৰু যিবিলাকে OPSত যাব খোজে OPSত কিন্তু OPS স্কিমটো সম্পূৰ্ণৰূপে বন্ধ কৰিয়েতো NPS আৰু UPSৰ প্ৰসংগটো আহিছে নমস্কাৰ মূল কথাটো হ'ল NPSই হওক বা UPSই হওক এই দুইটা চিষ্টেমেই হ'ল ফাণ্ড বেছড পেঞ্চন হয় তাত ফাণ্ড থাকিব ফাণ্ডৰ পৰা ইণ্টাৰেষ্ট পাব আৰু ইণ্টাৰেষ্টখিনিৰ পৰা আমাক পেঞ্চন দিব NPSত এই কথাটো যদিও উল্লেখ নাই UPSত এই কথাটো কিন্তু স্পষ্টভাৱে উল্লেখ কৰিছে 13 নম্বৰ পইণ্টত নটিফিকেশ্যনখনত উল্লেখ কৰিছে যে ইট ইজ এ ফাণ্ড বেছড পেঞ্চন এতিয়া মই মূল কথাটো লৈ আহিছোঁ মোৰ যদি টকা থাকে মোৰ যদি 10 লাখ 12 লাখ 20 লাখ টকা থাকে মই ক'ত ইনভেষ্ট কৰি ক'ত কেনেকৈ ইনকাম কৰিম তাৰ কাৰণে চৰকাৰ এখনে নটিফিকেশ্যন উলিয়াব নালাগে নহয় চৰকাৰৰ দায়িত্ব হ'ল এওঁলোক আমাৰ পৰিয়ালৰ সদস্য আছিল কৰ্মৰত হৈ থকা অৱস্থাত তেওঁলোকক আমি দৰমহা দিছোঁ আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত আমি কি ধৰণে পেঞ্চন দিম কি ধৰণে তেওঁলোকৰ অৱসৰী পৰিয়াল সুৰক্ষিত হৈ থাকিব তাৰ ওপৰতহে নটিফিকেশ্যন উলিয়াব লাগে চৰকাৰে আমাক কৰ্মচাৰী সমাজক আজিলৈকে তাৰমানে এনেকুৱাকৈ ব্যৱহাৰ কৰি আছে নহয় যে ভাবিব নোৱাৰা অৱস্থা আৰু লাজ লগা অৱস্থা আমি সকলোৱে জানো আমি গৰ্ব কৰোঁ এই কথাটো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আটাইতকৈ সুদক্ষ মুখ্যমন্ত্ৰী বুলি আমি কওঁ বা বহিৰাজ্যতো এই কথাটো কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ সুদক্ষ মুখ্যমন্ত্ৰী যদি তেখেত সুদক্ষ মুখ্যমন্ত্ৰীয়ে হয় ছত্তীশগড় ঝাৰখণ্ড হিমাচল প্ৰদেশ এইবিলাকত যে পুৰণি পেঞ্চন ব্যৱস্থাটো ঘূৰাই আনিলে তেখেতে কিয় ঘূৰাই আনিব পৰা নাই আজিলৈকে তেখেতে অসমত দেখুৱাই দিয়ক না চৰকাৰৰ দ্বাৰস্থ কিমান বাৰ হৈছে আপোনালোক প্ৰতিবাদ কৰিছে ঠিক আছে চৰকাৰৰ দ্বাৰস্থ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰস্থ কিমান বাৰ হৈছে আমি বহুবাৰ অগণন হিচাপ নাই 2018 চনৰ পৰা আমি বিভিন্ন ধৰণে আবেদন নিবেদন কৰিছোঁ বিভিন্ন ধৰণৰ আন্দোলন কৰিছোঁ আমি এনেকুৱা ধৰণৰো আন্দোলন কৰিছোঁ যে আমি কৰ্ম সংস্কৃতিত আঘাত আনিব খোজা নাই অৰ্থাৎ আমি হলিডেটো আন্দোলন কৰিছোঁ হলিডেত আন্দোলন কৰা একমাত্ৰ ভাৰতবৰ্ষৰ কৰ্মচাৰী সংগঠনে হ'ল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা মানে ৱৰ্কিং আৱাৰ্ছত আন্দোলন নকৰাকৈ চৰকাৰৰ ওচৰত আবেদন কৰি চাইছোঁ কিন্তু তেওঁলোকে আমাক গুৰুত্বটো দিয়া নাই গতিকে আমি বিশেষ নকওঁ আমাক ইনভেষ্ট কৰি পেলাই আমাক পেঞ্চন দিয়া চিষ্টেমটো পৰিহাৰ কৰি আমাৰ উপৰোক্ত বক্তা শৰ্মাদাই কৈছে যিহেতু অপশ্যনেল কৰিছে NPS UPS আৰু লগত UPSটো দি পেলাই OPS তিনিওটাকে লগাই দিয়ক তিনিওটাক লগাই দি কওক যে আপোনালোকৰ কৰ্মচাৰী সমাজে যিটো বস্তু অপশ্যন কৰে যিটো বস্তু পচন্দ কৰে আপোনালোকে সেইটোৱে লওক এইটো তেওঁলোকে কৰিব খোজা নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা কথা আছে যে মন্ত্ৰী বিধায়কসকলে মোটা অংকৰ দৰমহা লয় আৰু 5 বছৰ কাম কৰাৰ পিছতে তেওঁলোকে মোটা অংকৰ পেঞ্চন পায় 2-3টা টাৰ্মত যদি বিধায়ক হৈ থাকে MP হয় ৰাজ্যসভাৰ সদস্য হয় প্ৰতিটো টাৰ্মৰে পেঞ্চন একোটা পাৰ্চেণ্টেজ তেওঁলোকৰ সংযুক্ত হৈ তেওঁলোকৰ পেঞ্চন এমাউণ্টটো আটাইতকৈ বেছি হয় তেওঁলোকে এই কথাটো কিয় চিন্তা নকৰে তেওঁলোকক যদি ইমানেই লাগে পেঞ্চন মতা লাগিব দৰমহা মতা লাগিব ৰাজহাইজ্যটো মতা লাগিব কৰ্মচাৰী সমাজে কি তাৰমানে অৱসৰ গ্ৰহণ কৰাৰ পিছত ভিক্ষাৰী হ'ব লাগিব গতিকে সময় থাকোঁতে আমি চৰকাৰক আহ্বান জনাইছোঁ তেখেতসকলে OPS ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন কৰক আৰু কৰ্মচাৰীসকলৰ তাৰমানে সুৰক্ষিত ভৱিষ্যতৰ কথা মানে নিশ্চিত প্ৰদান কৰক এইখিনিয়ে কৈ মই সামৰণি মাৰিছোঁ অৱসৰী পৰিয়াল কেনেকৈ চলিব কিন্তু কথা হৈছে যে এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ঠিক আছে মাইকটো আছে আপোনাৰ ওচৰত কেন্দ্ৰ চৰকাৰৰ এটা সিদ্ধান্ত সেই সিদ্ধান্তক অসম চৰকাৰে অনুসৰণ কৰিছে এটা কথা কিন্তু আপুনি ইতিমধ্যে কৈছে তেখেতে বাকীকেইখন যিকেইখন ষ্টেটে ইতিমধ্যে আকৌ পুৰণি পেঞ্চনটোলৈ ঘূৰি গ'ল অসমখন কিয় ঘূৰি যোৱা নাই এই বিষয়টো আপোনালোকে বহুবাৰ ইতিমধ্যে চৰকাৰী পক্ষক অৱগত কৰিছে কিন্তু এতিয়ালৈকে কোনো সুফল অহা নাই আশা কৰিব পাৰেনে যে OPS-লৈ ঘূৰি যাব অসম চৰকাৰ নিশ্চয় নিশ্চয়কৈ আমি ভাবোঁ অসম চৰকাৰে এটা যুগান্তকাৰী পদক্ষেপ ল'ব আৰু পুনৰ OPS-লৈ ঘূৰি যাব অকল কৰ্মচাৰীৰ স্বাৰ্থত নহয় সনাতনী সভ্যতা আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ আজি ভাৰতবৰ্ষত যিটো সনাতনী সভ্যতাৰ এটা প্ৰতীক হৈ উঠিছে এই সনাতনী সভ্যতা ৰক্ষা কৰিবৰ কাৰণে পুনৰ OPS-লৈ ঘূৰি আহিব লাগিব আমি ভাৰতীয় সনাতনী সভ্যতাৰ মূল ভেটিটো হৈছে কৃতজ্ঞতা একলব্যই আঙুলি কাটি গুৰু দক্ষিণা দিছিল কৃতজ্ঞতা গোহালিৰ বুঢ়া গৰুটো আমি ৰাজপথত এৰি নিদিওঁ গো মাতা গোহালাত ৰাখোঁ এইটো আমাৰ কৃতজ্ঞতা আৰু আজি গোটেই আমাৰ কৰ্মজীৱনটো চৰকাৰৰ হাতত দিয়াৰ পিছত 60 বছৰ বয়সত ৰাজপথত এৰি দিছে বণিক গোষ্ঠীৰ হাতত এৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তটোৱে হৈছে যে চৰকাৰী কৰ্মচাৰীসকলক কৃতজ্ঞতাৰ চিন স্বৰূপে ইউনিফাইড পেঞ্চন চিষ্টেমটো অনা হৈছে কৃতজ্ঞতাৰ চিন স্বৰূপে OPS অনা হৈছিলে 1970 অসমত 1969 হয় আৰু তাৰ পিছত মই কোৱা কথা নহয় আমেৰিকাৰ এজন বিখ্যাত অৰ্থনীতিবিদ জোচেফ ষ্টিংলিঙে কৈছে যে এই যে NPS ব্যৱস্থাটো হৈছে বজাৰ মৌলবাদীৰ প্ৰধান অস্ত্ৰ এই বজাৰ মৌলবাদীৰ উদ্দেশ্যতে হ'ল এখন বজাৰ ক্ৰিয়েট কৰা কাৰ কাৰণে বজাৰ ক্ৰিয়েট কৰিব বণিক ধনী কৰ্পৰেট চেক্টৰৰ কাৰণে য'ত ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে মূলধনৰ অভাৱত নোহোৱা হৈ যাব আৰু তাৰ পিছত থাকিব অকল বণিক গোষ্ঠী মলবিলাক থাকিব আৰু তাৰ ফলত কি হ'ব এই OPS-এ অকল চৰকাৰী ৰিটায়াৰ্ড অৱসৰী কৰ্মচাৰীকে আমাৰ সুৰক্ষা দিয়া নাই সমাজৰ যি ক্ষুদ্ৰ ব্যৱসায়ী ক্ষুদ্ৰ অংশবিলাক আছে ভাৰতীয় অৰ্থনীতিৰ যিটো ভেটি সেই সকলোকে সুৰক্ষা কৰিছে এই OPS ব্যৱস্থাটোৰ পৰা গতিকে চৰকাৰৰ বৰ্তমান উদ্দেশ্যটো হৈছে মই কেন্দ্ৰীয় চৰকাৰৰ বুলিয়ে কোৱা নাই ৰাজ্য চৰকাৰৰ বৰ্তমান উদ্দেশ্য খনিকৰ এটা উদ্দেশ্য হৈছে যে বণিক গোষ্ঠীসকলক সন্তুষ্ট কৰা যাতে ৰাজনৈতিক লাভালাভ পাব পাৰে কথা হ'ল যেতিয়া ঘৰখনলৈ এজন ব্যক্তিয়ে চৰকাৰী চাকৰি আচলতে খবৰটো নাই যে চৰকাৰী চাকৰি এটা পাইছে গোটেই পৰিয়ালটো আচলতে সুৰক্ষিত অনুভৱ কৰে কিন্তু এতিয়া চৰকাৰী চাকৰিয়াললৈ বিয়া দিম বুলি ক'বলৈ কিন্তু ছোৱালীয়ে দেউতাকে চিন্তা কৰিব লাগিব যে চৰকাৰী চাকৰিলৈ বিয়া দিলে আন্দোলন কৰিবলৈ যাব লাগিব নিশ্চয় হয়তো অতি ভাবিবলগীয়া কথা যে এজনী ছোৱালী যেতিয়া বিয়া দিব লগা হয় তেতিয়া সেই ল'ৰাজন চৰকাৰী চাকৰিয়াল নে কি কৰে তাৰ ওপৰত ডিপেণ্ড কৰে আৰু এতিয়াও আমাৰ সমাজত এনেকুৱা কথাও চলিছে এই ল'ৰাজন NPS নে OPS যে এতিয়া বহুতে উত্থাপিত কৰিছে যে ল'ৰাজনে মোৰ ছোৱালীজনী বিয়া কৰা ভৱিষ্যতে ল'ৰা ছোৱালীক কেনেদৰে পোহপাল দিব তাৰ ওপৰত অতি মানে কথাখিনি বিবেচনা কৰিব লগা হৈছে আৰু আমি নিজেও আমি এটা দুখ অনুভৱ কৰি আহিছোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ আহ্বান জনাইছোঁ তেখেত এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী তেখেতে ইতিমধ্যে আমাৰ অসমক যেনেদৰে আগবঢ়াই নিছে আমাৰ এই দিশটোতো অকণমান গুৰুত্ব প্ৰদান কৰি অকণমান তেখেতে এখোজ আগুৱাই UPS-ৰ ব্যৱস্থা কৰিছে এতিয়া UPS-ৰ ব্যৱস্থাৰ পৰিৱৰ্তে তেখেতে যদি অকণমান আমাৰ প্ৰতি সহানুভূতি যোগাই OPS ব্যৱস্থা কৰিব পাৰে তেখেতক আমি প্ৰতিবাদ নহয় অতি কাতৰৰে জনাইছোঁ আহ্বান জনাইছোঁ তেখেতে যাতে আমাক OPS প্ৰদান কৰি আমাৰ ৰাজ্যখনক আৰু এখোজ আগুৱাই নিয়ে আমাৰ NPS কৰ্মচাৰীসকলক উৎসাহিত কৰে আমিও তেখেতক আৰু বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আমি আগবঢ়াম আমি তাৰ বাবে আমি আশাবাদী শৰ্মা ডাঙৰীয়া আপোনাৰ ৰিটায়াৰমেণ্টৰ সময় হৈছে বোধ আপুনি কৈছে অকণ কওকচোন ৰিটায়াৰমেণ্টৰ সময় হোৱাৰ লগে লগে আপুনি কোনবিলাক সমস্যাৰ সন্মুখত দেখি আছে কোনবিলাক সমস্যা আগবাঢ়ি গৈ আছে হয় ধন্যবাদ মানে সমস্যাটো হৈছে কি ধৰক মই OPS-ৰ মানুহ মই পুৰণি পেঞ্চন ব্যৱস্থাৰ মানুহ মই যদিও বা পুৰণি পেঞ্চন মোৰ যিটো মোৰ সহকৰ্মীসকল যিহেতুকে তেওঁলোকে পেঞ্চন ব্যৱস্থাৰ ভিতৰত গণ্ডিত নাই মই নিজকে মোক সুৰক্ষিত বুলি ভাবিছোঁ মই বিশেষকৈ এটা কথা ক'ব খুজিছোঁ যে আপোনালোকৰ চেনেলবিলাকতে আমি দেখা পাওঁ যে বৃদ্ধ হ'লে মানে মাক দেউতাকক ল'ৰা ছোৱালীবিলাকে মানে ৰাস্তাত এৰি থৈ যায় যে আজি যদি এই NPS কৰ্মচাৰীখিনি যেতিয়া বৃদ্ধ হ'ব তেওঁলোকৰ যেতিয়া নিৰ্দিষ্ট ইনকাম নাথাকিব তে নাথাকিলে তেওঁলোকক আৰু কি ব্যৱস্থা কৰিব যিটো সময়ত একেটা সময়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীবিলাকে মাক দেউতাকক নাচালে মানে এটা আইন কৰি দিছে বা আমি মানে কৃতজ্ঞতা আমাক যিটো এটা পাৰ্চেণ্টেজ আমাৰ দৰমহাৰ পৰা আমি তেওঁলোকক দিয়াৰ কাৰণে কৈছে ঠিক তেনেকুৱা মুহূৰ্তত আজি আমাক এই NPS-ৰ কৰ্মচাৰীখিনিক যিটো গতিত নি আছে যে তেতিয়া তেওঁ এই কথাটো ভাবিবনে যে সেই সময়ত আমাৰ ল'ৰা ছোৱালীয়ে আমাক বুঢ়া মাক দেউতাকক চাবনে বা চাবলৈ তেওঁলোকে আমাক কিবা আমাৰ পৰা কিবা এটা পাব বুলি তেওঁলোকে আশা কৰিবনে গতিকে এতিয়া গুৱাহাটীত যেনেকৈ বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈ আছে মই ভাবোঁ যে এতিয়া যেনেকৈ নাৰ্ছিং হোমৰ সৃষ্টি হৈছে এই দিন যোৱাৰ লগে লগে গুৱাহাটীত বৃদ্ধাশ্ৰমৰ সৃষ্টি হ'ব যে আমাক ৰাখিবলৈ মানুহ নাথাকিব সেইটো যাতে নহওক আৰু এইটো মানে চৰকাৰীভাৱে তেওঁলোকে এটা ভাল ব্যৱস্থা হ'ব বুলি ভাবিয়ে বোধহয় মই ভাবোঁ যে 2004 চনত বা 2005 চনত যিটো ব্যৱস্থা কৰিছিলে যিহেতু NPS-ৰ ব্যৱস্থাটো তেওঁলোকে ভাল বুলি ভাবিয়ে চিন্তা কৰিছিলে কিন্তু আজিৰ যিটো সমাজ ব্যৱস্থাত আমি যিটো দেখা পাইছোঁ যে এইটো আমাৰ সুফল নহ'ব গতিকে আমি ইয়াৰ এটা পৰিৱৰ্তন বিচাৰিছোঁ যিহেতুকে আমি গোটেই অসমত 3.5 কোটি মানুহৰ ভিতৰত আমি 4 লাখ 4.5 লাখ কৰ্মচাৰী এই 4 লাখ 4.5 লাখ কৰ্মচাৰীৰ ভিতৰত আজি প্ৰায় 2.5 লাখ 3 লাখ আমাৰ NPS-ৰ কৰ্মচাৰী আৰু অতি শীঘ্ৰে অৰ্থাৎ 2-3 বছৰৰ ভিতৰত গোটেই কৰ্মচাৰীখিনিয়ে NPS-ৰ কৰ্মচাৰী হ'ব গতিকে ইয়াতে এই আন্দোলন
আন্দোলনটো আমাৰ সদায় থাকিব আৰু আমাক অপিয়াছ যেতিয়ালৈকে নিদিয়ে মই অৱসৰ ল'লেও মই এই অপিয়াছ সংগঠনৰ লগত মই জড়িত হৈ আছোঁ আমি সেইটো প্ৰতিবাদ কৰি যাম এই চৰকাৰে নকৰিলেও পৰৱৰ্তী চৰকাৰলৈকে আমি এইটো ঠেলি লৈ যাম আমাৰ এই দাবীটো আমাৰ কোনোদিনে আমি এজন NPSৰ অৱসৰ কৰ্মী আছে তেওঁক এবাৰ সুধিলে NPSৰ অৱসৰ কোনে লৈছে আপুনি হয় ঠিক আছে বহক আপুনি বহক বহি পেলাই কওকচোন NPSৰ পেঞ্চন পাইছে নাই আপুনি নাই পোৱা নাই এতিয়ালৈকে নমস্কাৰ হয় কওক মই 2024 ৰিটায়াৰ হৈছোঁ 2 বছৰ 1 বছৰ হৈ গৈছে হয় এতিয়ালৈকে মই পেঞ্চন এটকাও পোৱা নাই কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্য আছিল যে মানুহ শিক্ষকেই হওক বা যিকোনো চৰকাৰী কৰ্মচাৰীয়ে ৰিটায়াৰমেণ্টৰ দিনাখনে তেওঁলোকৰ সেই ফাইলটোৰ যিটো ফাইলত পেঞ্চনৰ সবিশেষ থাকিব তেনেকুৱা হৈ উঠা নাই নে আপোনাৰ জীৱনত নাই কিয় এইটো বিষয়টো মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিছিল হয় নে নহয় এইটো কথা মই যদি ভুল হোৱা নাই যে অৱসৰ লোৱাৰ দিনাখনেই তেওঁক পেঞ্চনৰ ফাইলটো হাতত জমা দিয়া যাব যাতে তেওঁ পেঞ্চনৰ অফিচলৈ অহা যোৱা কৰি থাকিবলগীয়া নহয় মই অফিচত গৈ সুধিলোঁ যে আমাৰ কেনেকুৱা চিষ্টেমবোৰ কেনেকুৱা যে 100ত 60% ঘূৰাই দিব আৰু 40%টো এইটো কোনো হেৰিত ইনভেষ্ট কৰিব তাৰে এইবোৰ বোলে শ্বেয়াৰ মাৰ্কেটত ৰাখে শ্বেয়াৰ মাৰ্কেট যদি ডাউন হয় তেতিয়াহ'লে আমাৰ একেবাৰে আমি এটকাও নাপাওঁ তেতিয়াহ'লে কিবা এটা পাম সেই 2000 বা 1500 টকা দি আমি এটা পৰিয়াল চলিব নোৱাৰোঁ আজিৰ দিনত আজি মোৰ এনেকুৱা অৱস্থা হৈছে মোৰ ল'ৰা ছোৱালী কলেজত আছে তেওঁলোকে পইচা বিচাৰিবলৈ এতিয়া বেয়া পায় যিহেতু দেউতাকে একো পইচাই নাপায় গতিকে মোৰ চলাত বৰ অসুবিধা হৈছে আপোনালোকক থৈ দি মাননীয় মুখ্যমন্ত্ৰীক জনাওঁ যে অতি শীঘ্ৰে অল্ড পেঞ্চন দি আমাৰ এই দুখীয়া শ্ৰেণী আমাৰ যিসকল কৰ্মী আছে তেওঁলোকক OPS দি পেলাই আমাৰ এই পৃথিৱীখনত জীয়াই থাকিবলৈ সু পৰামৰ্শ এটা কৰে যেন হয় কওকচোন আচলতে পুৰণি পেঞ্চন ব্যৱস্থা আমি যিটো OPS বুলি কওঁ এই পুৰণি পেঞ্চন ব্যৱস্থাটো এটা সুৰক্ষিত ব্যৱস্থা এই কথাটো কিন্তু এই চৰকাৰখনে কিন্তু স্বীকাৰ কৰি আহিছে ধৰাত পৰিছে তেখেতসকলৰ কিছু কিছু কাৰ্যত ধৰাত পৰিছে আপোনালোকে চাব এজন কৰ্মচাৰী যেতিয়া OPSৰ অধীনত অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁ পেঞ্চন পায় তেওঁৰ মৃত্যু হ'লে তেখেতৰ পৰিবাৰে পায় ঘৈণীয়েকে পায় আৰু ঘৈণীয়েক যেতিয়া মৰিব যদি সেই পৰিয়ালটোত মাইনৰ বাচ্চা থাকে বিল' 18 ইয়াৰ্ছ যদি কোনোবা ল'ৰা ছোৱালী থাকে তেওঁলোকে পায় আৰু যদি দিব্যাংগ থাকে পায় আৰু যদি সকলো সামৰণি পৰি যায় সেই পৰিয়ালটোত সেই পেঞ্চন ব্যৱস্থাটো শেষ হৈ যায় অৰ্থাৎ অৱসৰ গ্ৰহণ কৰাৰ বহু বছৰ পিছলৈকে কি হয় এই পেঞ্চনৰ সুবিধাটো ভোগ কৰি থাকে আৰু সামৰণি পৰে বহু বছৰ পিছত এতিয়া চাব এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অসমৰ চৰকাৰখনে অলপতে এখন আইন আনিছে এটা ব্যৱস্থা আনিছে যে আজিৰ পৰা 25 বছৰ আগতেও যদি কোনোবা এনেকুৱা পৰিয়াল আছিল OPSৰ আওতাত আছিল যে তাত পেঞ্চনৰ সামৰণি পৰিছিল যদি কোনোবা অবিবাহিত ছোৱালী আছে তেওঁলোকক আকৌ সেই পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিছে দি আছে অৰ্থাৎ সেইটো ভাল সিদ্ধান্ত বুলি ক'লো আমি অস্বীকাৰ নকৰোঁ আমি সেইটো দিয়াৰ কাৰণে বেয়া পোৱা নাই আমি ভাল পাইছোঁ কোনোবা আনমেৰিড ছোৱালী আছে সকলোকে সমদৃষ্টিৰে চাওঁ মই এই কথাটো ক'ব বিচাৰিছোঁ যে পুৰণি পেঞ্চন ব্যৱস্থাটোৱে বাৰ্ধক্য জীৱন সুৰক্ষিত কৰাৰ লগে লগে আৰু তেওঁলোকৰ যদি দিব্যাংগ ল'ৰা ছোৱালী থাকে আনমেৰিড ল'ৰা ছোৱালী থাকে তেওঁলোককো উপকৃত কৰে এইখন চৰকাৰে সেই কথাটো স্বীকাৰ কৰিছে স্বীকাৰ কৰি সেই ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰিছে কেৱল মাত্ৰ NPSৰ আওতাত থকা এই কৰ্মচাৰী 4 লাখ কৰ্মচাৰীৰ ক্ষেত্ৰত OPSৰ কথাটো চিন্তা কৰিবলৈ তেওঁলোকে আগ্ৰহী নহয় সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ তেখেতক আমি ছত্তীশগড় ঝাৰখণ্ড উত্তৰাখণ্ড হিমাচল প্ৰদেশ এইবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীতকৈ কিন্তু আমি সবল মুখ্যমন্ত্ৰী বুলি ভাবোঁ তেখেতে কিমান সবল তাৰ প্ৰমাণটো আমাক অসমত দিব লাগে সেই ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীয়ে যদি OPS কৰিব পাৰে দিওঁ বুলি যদি দিয়াৰ ব্যৱস্থা কৰিব পাৰে হয় নট হিমন্ত বিশ্ব শৰ্মা তেখেতে এই অৱসৰী কৰ্মচাৰীবিলাকৰ বেতনটো কিয় বুজি নাপায় কেৱল মাত্ৰ আঁচনিকে চিন্তা কৰি থাকিলে নহ'ব নহয় আমি কৰ্মচাৰীখিনিৰ কথাটোও চিন্তা কৰিব লাগিব আমিতো তেওঁলোকৰ চৰকাৰ জীয়াই ৰাখিছোঁ আমিতো তেওঁলোকৰ আঁচনিবিলাক সফল ৰূপায়ণত বলিষ্ঠ পদক্ষেপ লৈছোঁ আমি দিনে ৰাতিয়ে তেওঁলোকৰ কামেই কৰি আছোঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাৰ কথা তেওঁলোকে কিয় চিন্তা নকৰে গতিকে আমি অনুৰোধ কৰিছোঁ এই মঞ্চৰ পৰা আপোনালোকৰ এই DYT এক্সপৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী তথা চৰকাৰক অনুৰোধ জনাইছোঁ OPSৰ অতি শীঘ্ৰে ব্যৱস্থাটো কৰক পুনৰ প্ৰৱৰ্তন কৰক আৰু আমাৰ বাৰ্ধক্য জীৱন সুৰক্ষিত কৰক বাৰ্ধক্য জীৱন সুৰক্ষিত কৰক 60 বছৰ হোৱাৰ লগে লগে আচলতে এজন ব্যক্তিয়ে সমাজৰ হৈকে কাম কৰিবলৈ আগবাঢ়ে অৰ্থাৎ তেওঁ ৰিটায়াৰমেণ্টৰ আফটাৰ অৱসৰৰ পিছত তেওঁ আচলতে সামাজিকভাৱে দায়বদ্ধতা তেওঁ বাঢ়ি আহে কিন্তু যদি পৰিয়ালটোকে পোহপাল দিব নোৱাৰে যদি পৰিয়ালটোকে তেওঁ চোৱা চিতা কৰিব নোৱাৰে তেন্তে সমাজখনৰ চিন্তা তেওঁ কৰিব কেনেকৈ সেইটো এটা কথা দ্বিতীয়তে তেওঁ যি পেঞ্চন লাভ কৰে সেই পেঞ্চনেৰে আচলতে সন্মুখৰ যিখন বজাৰ প্ৰতিগৰাকী ব্যক্তিকে তেওঁ আচলতে তেওঁৰ পৰা তেওঁলোকে সুৰক্ষিত হৈ আছিল কিন্তু যেতিয়া পেঞ্চনৰ পইচাটো কমি আহিল লগে লগে সেই বজাৰখনো লাহে লাহে সংকুচিত হৈ আহিল সেই সকলোৰ লগত জড়িত হৈ আছে ইমানখিনি ভিতৰত চৰকাৰী কৰ্মচাৰী অচ্যুত
হাজৰিকা আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ চৰকাৰী কৰ্মচাৰী মানে আপোনালোকৰ চৰকাৰৰে এটা অংশ আৰু বৰ্তমানৰ চৰকাৰখন এখন সফল চৰকাৰ সকলোৱে একেমুখেই কয় জনপ্ৰিয় মুখ্যমন্ত্ৰী জনপ্ৰিয় জনপ্ৰতিনিধি তাৰপিছত যদি চৰকাৰী কৰ্মচাৰীয়ে পথত এইদৰে আন্দোলন কৰিবলগীয়া হয় তেন্তে বাকী সকল কলৈ যাব কৰ্মচাৰী হিচাপে কিছুমান সীমাবদ্ধতা আছে সকলো ক্ষেত্ৰত আমাৰ অসন্তুষ্টি থাকিলেও ক'ব নোৱাৰোঁ আজি আপুনি যদিও সুধিছে বহুতবিলাক আমাৰ মনত ক্ষোভ আছে যিখিনি কথা আমি ক'ব নোৱাৰোঁ আৰু ক'ব নোৱাৰা শব্দটো এতিয়া কিখিনি কৈছোঁ আপোনালোকে বা ৰাইজে বুজিব লাগে মই পুনতে কৈছোঁ যে এখন মুক্ত মঞ্চ কেৱল আপোনালোকৰ কাৰণে আপোনালোকৰ অভিযোগসমূহে কেৱল নহয় ক্ষোভসমূহ সেই বিষয়টোৰ কাৰণে আপোনালোকৰ এখন বিশেষ মঞ্চ আপোনালোকক শুনি থকাজনে অন্তত কিবা উপায় উলিয়াব নিশ্চয় নিশ্চয় মানে কথাটো এনেকুৱা যে যিটো আমি ডেভেলপমেণ্ট শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰি আছোঁ চৰকাৰেও ব্যৱহাৰ কৰে আৰু বিভিন্ন আৰু প্ৰত্যেক দিনাই পেপাৰৰ প্ৰথম পৃষ্ঠাত আমি ডেভেলপমেণ্টৰ মোটামুটি বিজ্ঞাপন এটা পাই থাকোঁ আজি যোৱা 4-5 বছৰ ধৰি চলি আছে ফুল পেজত বিজ্ঞাপন এটা আহে আৰু ডেভেলপ কিমান হৈছে কৈ দিয়ে কিন্তু সেই ডেভেলপৰ ভিতৰত এটা ডেভেলপিং কাণ্ট্ৰি বা ডেভেলপ হৈ থকাৰ এটা মেজৰ কম্পনেণ্ট হৈছে যে মানে ৰিটায়াৰ্ড পাৰ্চনসকলৰ মানে স্বাৰ্থীৰ ঊৰ্ধৰ ব্যক্তিসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ সুৰক্ষা এই দুটা কিন্তু এটা ডাঙৰ কম্পনেণ্ট সেইকাৰণে হেপিনেছ ইণ্ডেক্সত যদি ৱৰ্ল্ডৰ চোৱা যায় নহয় আমাৰ তল ফালৰ পৰা আহে ইণ্ডিয়াৰ কনচেপ্টটো আৰু যিটোত সেইকাৰণে আমি বুজিছোঁ আমি উপলব্ধি কৰিছোঁ যে কাৰণটো হৈছে যে আমাৰ এই যি বজাৰমুখী ব্যৱস্থা এই বজাৰমুখী ব্যৱস্থাই মোটামুটি আমাৰ চৰকাৰী ব্যৱস্থাটোক টচনচ কৰাৰ এটা পৰ্যায়লৈকে লৈ গৈছে দুৰ্ভাগ্যবশতঃ আপোনালোকে যিটো হিতাধিকাৰীৰ কথা কৈছে আমিও কৈ আছোঁ হিতাধিকাৰী হৈ আছে মূলতঃ উদ্দেশ্য যে বজাৰমুখী চিন্তা আৰু সেই বজাৰমুখী চিন্তাই সেৱামুখী চিন্তাটো সদায় মানে নস্যাৎ কৰিছে আৰু NPS ব্যৱস্থাটো যিটো আগতে পুৰণি পেঞ্চন ব্যৱস্থা পেঞ্চন এটা সেৱা ৰাইজক সেৱা পেঞ্চন এটা অৱসৰী জীৱনৰ কাৰণে স্বীকৃতি সেইকাৰণে সাংবাদিকক পেঞ্চন দিয়া হয় স্পৰ্টছ পাৰ্চনক পেঞ্চন দিয়া হয় লিখকক পেঞ্চন দিয়া হয় আন ব্যক্তিসকলকো পেঞ্চন দিয়া হয় যে তেওঁলোকৰ স্বীকৃতি দিয়া হয় সন্মান দিয়া হয় সমাজখনক আৰু উদগনি দিয়া হয় আৰু সেইটো NPS আৰু UPS এই দুটাত কৰি পেলাই গোটেই ব্যৱস্থাটোকে ব্যৱসায়মুখী কৰিছে এতিয়ালৈকে হয়তো 12 লাখ কোটি টকাৰ ওপৰ হ'ব যে ভাৰতৰ মুদ্ৰা এই মুহূৰ্তত ভাৰতৰ ইকনমি হয়তো এই NPSৰ যোগেদি কৰ্পৰেট ছেক্টৰত গৈছে আপোনালোকে চাওক য'ত মানে ইমান ডাঙৰ এটা কৰ্পাছ এটা ইতিমধ্যে আৰম্ভ কৰিছে তাতে যদি মালিয়াৰ নিচিনা 5জন ব্যক্তি থাকে কাৰণে অনাগত সময়ত চৰকাৰী ব্যৱস্থাটো এখন জিলা কোনোবা কোম্পানীক দিয়াক বাহিৰে গত্যন্ত নাথাকিব মই আজি কৈ থৈ দিছোঁ আজি যিটো হৈছে যে প্ৰত্যেক ব্যৱস্থাতে আজি আপোনালোকে ভাবে আমিও ভাবোঁ যে আমাৰ মানে যেহেতু বহুত টেলেণ্টেড পাৰ্চনেলছবিলাক আমি ইঞ্জিনিয়াৰ হিচাপে ডক্টৰ হিচাপে আমাৰ IAS অফিচাৰ SES অফিচাৰ IPS অফিচাৰ হৈ সোমায় আৰু তেওঁলোকে ডিচিশ্যন লয় যিটো আজিকালি সেইটো নহয় আজি গোটেই অসমখন গোটেই ভাৰতখনৰে চিন্তা চৰ্চাখিনি যিখিনি প্লেনিং কৰে নহয় কনচালটেণ্টে কৰে যিখিনি কনচালটেণ্ট কৰ্পৰেট ছেক্টৰ আৰু তেওঁলোকৰ সুবিধাৰ কাৰণে এই পলিচিবিলাক কৰি আছে এণ্টায়াৰ যিমান পলিচি কৰি আছে নহয় ৰাইজক সুখৰ কাৰণে ৰাইজক সুবিধাৰ কাৰণে সমাজখন সুৰক্ষিত কাৰণে যিটোৱে সমস্যা ইতিমধ্যে আমাৰ উৎপল সেন ডেকাই ইতিমধ্যে আপোনালোকক কৈছে যে আপোনালোকে দেখিব যে যোৱা সময়ছোৱাত এই থলুৱা অৰ্থনীতি কেনেকুৱা কেয়ছ অৱস্থা আপুনি প্ৰত্যেকখন পাণ দোকানত যাওঁ তেওঁলোকৰ অৱস্থা প্ৰত্যেকখন গ্ৰছাৰী দোকানত কিয় হৈছে যে পুঁজিপতিৰ হাতত পূৰা অৰ্থ দিয়া হৈছে তাৰে আমাৰ এটা অসমীয়াত এটা ফকৰা আছে যে তেলিৰ মূৰত তেল দিয়া মানে যি অলৰেডি তেলত ডুব যাই আছে তাত আকৌ তেল ঢালি দিছে যাতে পৰি যোৱা এই চিটিকণিবিলাক কোনোবা ওচৰৰ পাজৰৰ মানুহে খায় সেই অৱস্থাটো সেই ব্যৱস্থাটোৱে হৈছে NPS আৰু তাৰে এটা নামান্তৰ হৈছে UPS গতিকে এই ক্ষেত্ৰত আমি স্পষ্ট আৰু চিধা কথা এইবাৰ আমি ৰাজনৈতিকভাৱে সক্ৰিয় হৈছোঁ যোৱা সময়ছোৱাত দীঘলীয়া সময়ছোৱাত আমি তেওঁলোকক অনুৰোধ জনালোঁ তেওঁলোকক আহ্বান জনালোঁ তেওঁলোকৰ আলোচনা কৰিলোঁ তেওঁলোকৰ লগত দাবী জনালোঁ আন্দোলন কৰি গণতান্ত্ৰিকভাৱে আমি অপাই দিলোঁ প্ৰশাসন ব্যৱস্থাটো কিন্তু তাৰ পিছতো ঘূৰি পকি একেটাই এটা পুনৰ মুচিকপ হ'ব আৰু সেই আশা কৰিব পাৰে নে যে নিৰ্বাচন একেবাৰে ওচৰ পালেহি যে নিৰ্বাচনৰ পূৰ্বে এনেকুৱা এটা সিদ্ধান্তলৈ আহিব একমাত্ৰ যদিহে কৰ্মচাৰীসকলৰ দায়বদ্ধতা চৰকাৰে স্পষ্ট কৰে তেতিয়াহ'লে মই নিশ্চিত যে ইলেকশ্যনৰ আগতে এইটো ডাঙৰ কথাই নহয় ইতিমধ্যে কৈছে যে মাত্ৰ 1% বা 2% এমপ্লয়িজ আছে যিসকলৰ পেঞ্চনৰ কাৰণে আমি হুলস্থুল কৰি আছোঁ আৰু গোটেই 3 কোটি মানুহৰ 3 কোটিতকৈ ডেফিনেটলি বেছি 4 কোটিৰ ওচৰত চাপিছে আমাৰ জনসংখ্যা তাৰে মাজত যদি মানে আপোনাৰ 3 লাখ 4 লাখ মানুহৰ সমস্যা যদি সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে অনাগত সময়ত চৰকাৰ কৰাৰ কাৰণে কোনো ৰাজনৈতিক দলৰ অধিকাৰ নাই তেওঁলোকে যদি নিজৰ ব্যৱস্থাত থকা এই কামখিনি কৰি থকা ব্যক্তিসকলক যদি সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে আশ্বস্ত কৰিব নোৱাৰে আমি আশ্বস্ত হোৱা নাই এইকাৰণে নহয় আমি যে আন্দোলন কৰি ভাল পাওঁ তেনেকুৱা নহয় আমি মানে এই মুহূৰ্তত আমাৰ তাৰণা আছে জীয়াই থকাৰ কাৰণে এই মুহূৰ্তত সন্মানৰ প্ৰতি তাৰণা আছে এই মুহূৰ্তত আমি সুৰক্ষাৰ কাৰণে তাৰণা আছে আৰু সেই তাৰণাৰ কাৰণে আমি প্ৰত্যেকজন বিশিষ্ট ব্যক্তি প্ৰত্যেকজন কালিলৈকে 60 বছৰ হোৱাৰ লগে লগে আমি সন্মানিত হওঁ চৰকাৰে আমাক সন্মানিত কৰে চৰকাৰে অৱসৰ দিয়ে অৱসৰ এইকাৰণে দিয়ে যে তেওঁলোকে ইমান সময় দীঘলীয়া সময় চৰকাৰ আৰু সমাজ ব্যৱস্থাক তেওঁলোকে সময় দিছে তেওঁলোকে শ্ৰম দিছে অনাগত সময়ত তোমালোকৰ সুৰক্ষাটো নিশ্চিত কৰোঁ কিন্তু সেই ব্যৱস্থাটোতে যদি আমাৰে শংকা থাকে তেতিয়াহ'লে গোটেই অসমখনৰ মানুহৰ শংকা নিবাৰণটোতো এটা মানে হেৰিত কি কয়
উদ্গত পৰিকল্পনা গতিকে যদিহে তেওঁলোকৰ কথা তেওঁলোকৰ সঁচা বুলি কয় নহয় তেতিয়াহ'লে এই 3 লাখ 4 লাখ মানুহৰ কাৰণে তেওঁলোকৰ সুৰক্ষাৰ কিন্তু আশ্বস্ত কৰিবই লাগিব অনাগত সময়ত আমি বিভিন্ন পৰিকল্পনা লৈছে সেইখিনি মই লাহেকৈ ক'ম বাকী সকলৰ মতামত চৰকাৰী চাকৰিয়াল হোৱা হেতুকে তেওঁলোকে আচলতে এতিয়া কোনোজন ব্যক্তি হয়তো পেঞ্চনৰ কাৰণে আগবাঢ়িছে কোনোজনে অৱসৰ ল'ব কিন্তু অৱসৰৰ পাছত কি কৰিব তাক লৈ এটা শংকিত আকাংক্ষ লোক আজি একগোট হৈছে আমাৰ জনমঞ্চত বিষয়টো এইটোৱে যে তেওঁলোকে অৱসৰ লোৱাৰ পিছত যি সামান্য ধন পেঞ্চন আকাৰে পাব সেই ধনেৰে আচলতে আকৌ ল'ৰা ছোৱালীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে নেকি সেইটো এটা বিষয় আৰু বহু এনে অৱসৰী লোকে যি এতিয়া এসাঁজ ভাতৰ টাউনত আচলতে যিকোনো কাম কৰিবলৈ অন্ততঃ হাজিৰা কৰিবলৈ বাধ্য হৈছে এটা সময়ত সদল বলে তেওঁলোকে কাৰ্যালয়লৈ গৈছিল আজি কিন্তু তেওঁ এতিয়া পথৰ ভিক্ষাৰী ৰূপ ল'বলগীয়া হৈছে সেইটোকে নহওক বুলি সকলোবোৰ আজি একগোট হৈছে আন্দোলনমুখী একাংশ পেঞ্চনৰ আজি একগোট হৈছে এয়া আপোনালোকৰ কাৰণে সজোৱা এখন বিশেষ মঞ্চ জনমঞ্চ য'ত আপোনালোকে মুক্ত কণ্ঠেৰে আপোনালোকৰ অভিযোগবিলাক ক'বহি পাৰে আৰু আমাৰ অনুৰোধ বিভাগীয় কৰ্তৃপক্ষলৈ পোনপটীয়াকৈ তেওঁলোকক এবাৰ শুনিবলৈ চেষ্টা কৰক অকণমান সময় তেওঁলোককো দিয়ক আজি একাংশ এনে লোক আচলতে এই সময়ছোৱাত যদিও চৰকাৰে চৌদিশে উন্নয়নৰ জয়গান গাইছে বা জয়ঢোল কোবাইছে তাৰ বিপৰীতে কিন্তু একাংশ প্ৰতিবাদকাৰীৰ ভাষ্যই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে একাংশ লোক আজি একগোট হৈছে কোনোবাই অৱসৰ লৈছে হয়তো কোনোজনে অৱসৰ ল'বলৈ এতিয়াও আছে কিন্তু অৱসৰ লোৱাৰ পূৰ্বৰ পৰা তেওঁলোক আচলতে শংকাত ভুগিছে অৱসৰ লোৱাৰ পিছত দিন কিদৰে যাব যি অকণমান পইচা দিয়াৰ সিদ্ধান্ত চৰকাৰী পক্ষই লৈছে সেই তাত তেওঁলোক সন্তুষ্ট নহয় অৰ্থাৎ পুৰণি পেঞ্চন চিষ্টেম যিটো আছিল সেইটো বন্ধ কৰি নতুন পেঞ্চন চিষ্টেম অনা হ'ল আৰু তাৰ পাছত যেতিয়া সকলোৱে প্ৰতিবাদ কৰিলে এতিয়া যিটো ইউনিফাইড পেঞ্চন প্লেন তাতো তেওঁলোক সন্তুষ্ট হোৱা নাই দৰাচলতে কি এই OPS NPS UPS সেই বিষয়টোক লৈ আজি আলোচনা কৰিছোঁ মই পুনৰবাৰ আহিছোঁ কওকচোন হয় বাইদেউ আমাৰ মেইন আন্দোলনৰ ইস্যুটো আছিল আমাৰ OPS লাগে কিয় আমি OPS বিচাৰিছোঁ মেইন কথাটো হ'ল NPS বা UPS এই দুয়োটাতে আমি OPSৰ সমান সুবিধা নাপাওঁ আৰু সুবিধাটো কিয় বিচাৰিছোঁ কাৰণ আমাৰ অৱসৰী জীৱনৰ পিছত যিটো আমাৰ আৰ্থিক সুৰক্ষা বা সন্মান এই সন্মানেৰে আমি জীয়াই থাকিব নোৱাৰোঁ কাৰণ আমি কিয় নোৱাৰোঁ সেইটো আমি দেখিছোঁ 2013 চনৰ প্ৰভিঞ্চিয়েলাইজ হোৱা বহুতো শিক্ষাগুৰুসকল বৰ্তমান ৰিটায়াৰ হৈছে আৰু তেওঁলোকে NPSৰ অধীনত 1500 টকা 200 টকা 300 টকা এনেকৈ তেওঁলোকে পেঞ্চন পাইছে গতিকে এই পেঞ্চন এইখিনি টকাৰে তেওঁলোকে কেনেকৈ জীয়াই থাকিব তেওঁলোকৰ এখন সংসাৰ আছে আৰু তেওঁলোকৰ ওপৰত এই পেঞ্চনাৰজনৰ ওপৰত ডিপেণ্ড কৰি এখন আমাৰ সামাজিকভাৱে যিখিনি দোকান পোহাৰ আছে তেওঁলোকে চলি আছিলে কাৰণ আমি মই চাকৰি কৰা দিনকেইটা মোৰ দোকানীজনে মোক বাকীত বস্তু দিয়ে কিন্তু অৱসৰ গ্ৰহণ কৰাৰ পিছত যেতিয়া গম পাই যে MPS হিচাপে মই কোনো পইচা নাপাওঁ বা পেঞ্চন নাপাওঁ এইবোৰ বন্ধ হৈ যাব কাষৰীয়া মানুহে গম পোৱা হ'ল যে NPS কি UPS কি বা OPS কি যেটা OPSৰ মানুহে এক ধাৰত বস্তু দিব নোৱাৰি হয় বাইদেউ আজিকালি সকলো সমস্যা বাৰু আমাৰ জনসাধাৰণ আজিকালি সকলোৱে জানা হৈছে কাৰণ লগতে আমাৰ দাদাজনে কৈছিলে যে ছোৱালী চাব গ'লেও আজিকালি মাক দেউতাকে সুধে তেওঁ NPSৰ নে OPSৰ কাৰণ সকলোৱে এইটো জানিছে যে NPSৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ ভৱিষ্যত অনিশ্চয়তা আছে অৱসৰৰ পিছত তেওঁলোকে কেনেকৈ চলিব আপুনি জানিব আমাৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত বহুতো শিক্ষাগুৰুৱে বৰ্তমান ই-ৰিক্সা চলাইছে মূৰত পাগুৰি বান্ধি তেওঁলোকে হাজিৰা কৰি আছে আৰু 60 বছৰ পিছত তেওঁলোকৰ শৰীৰৰ অৱস্থা কি হৈ আছে কাৰণ 60 বছৰ চৰকাৰে জানে 60 বছৰ পিছত আমি কাম কৰিব নোৱাৰোঁ কাৰণে আমাক অৱসৰ দিছে আৰু এতিয়া আমাক কি কৰিছে তেওঁলোকে ইমান দিনে আমি যেতিয়া আমাৰ শক্তি আছিলে আমাৰ জ্ঞান আছিলে তেতিয়াহ'লে আমি চৰকাৰৰ ওচৰত ৰাইজৰ সেৱাত আমি ব্ৰতি আছিলোঁ তাৰ বিনিময়ত আমাক দৰমহা দিছিলে কিন্তু 60 বছৰৰ পিছত চৰকাৰে জানিছে যে তেওঁলোকৰ কাম নাই বণিক গোষ্ঠীলৈকে আমাক ঠেলি দিছে এনেকৈতো নহ'ব আমিতো চৰকাৰৰ কাৰণে কাম কৰিছিলোঁ আৰু সেইকাৰণে আমি NPS UPS নামানো যিহেতু আমি চৰকাৰৰ হৈ কাম কৰিছিলোঁ আমাক চৰকাৰৰ দায়িত্বত থাকি ৰাখিব লাগিব আমি কোনো বণিক গোষ্ঠীৰ আণ্ডাৰত আমি কাম কৰিব নিবিচাৰোঁ এতিয়া আপোনালোকে মই আকৌ এটা প্ৰশ্নলৈকে আহিছোঁ এফালে মাইকটো দিয়কচোন যে আপোনালোকে বহুবাৰ আন্দোলন কৰিলে বিষয়টো কেন্দ্ৰ কৰি আপোনাক দিছোঁ লওকচোন বহুবাৰ আন্দোলন কৰিলে তাৰপাছত ইউনিফাইড পেঞ্চন চিষ্টেমটো আহিল এতিয়া সেই ইউনিফাইড পেঞ্চন চিষ্টেমত কোনকেইটা আঁসোৱাহ খুব বেছিকৈ আপোনালোকক দিগদাৰ দিছে এইটো কথা কওকচোন আপুনি এতিয়া কথাটো হ'ল আমি যিহেতু চৰকাৰৰ হৈ কাম কৰি আছোঁ গতিকে আমাক এটা বস্তুৱে আমাক নিশ্চিতি লাগে যে আমি অৱসৰৰ পিছত আমি কি কৰিম অৱসৰৰ পিছত আমি আমাৰ পৰিয়ালটো কি ধৰণে পোহপাল দিম গতিকে সেইখিনিতে আমি বেছিকৈ সন্ধিয়ান হৈ আছোঁ গতিকে বাকী আমাৰ যিসকল জ্যেষ্ঠ কৰ্মকৰ্তা আছে তেখেতসকলে যিখিনি কথা কৈছে সেইখিনিতে আমি একমত আছোঁ গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ যিটো পুৰণি পেঞ্চন ব্যৱস্থা সেই পুৰণি পেঞ্চন ব্যৱস্থা আমাক পুনৰ ঘূৰাই লাগে বাইদেউ এই ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ এতিয়া আমি সততে আগতে শুনিছিলোঁ যে অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে দেশখনে এইটো NPS বা UPSৰ ব্যৱস্থা কৰা বুলি আমাক জানিবলৈ দিছিলে যদি সঁচাকৈ যদি দেশৰ অৰ্থনৈতিক ব্যৱস্থা চিন্তা কৰিছে তেনেহ'লে প্ৰথমতে মিনিষ্টাৰ MLA সকলে উদাহৰণ দেখা দিব লাগিছিল যে আমি UPS NPS ল'ম লৈ পেলাই কৰ্মচাৰী যাব দিম কিন্তু তেওঁলোকে সেইটো নকৰিলে কাৰণ আমি দেখি আছোঁ মিনিষ্টাৰ বা MLA সকলেহে ভাল ব্যৱস্থাটো প্ৰথমতে লয় ভাল সুবিধাখিনি লয় গতিকে যদি এইটো ভাল সুবিধা হ'লহেঁতেন তেওঁলোকে নিশ্চয় প্ৰথমতে ল'লেহেঁতেন কিন্তু তেওঁলোকে সেইটো প্ৰথমতে লোৱা নাই আমাক জাপি দিছে গতিকে এইটোৱে ক'ব লাগে এইখিনিতে আমি কৈছোঁ যে আপোনালোকে লওক NPS UPS তাৰপিছত আমাক দিয়ক আমি মানি ল'ম যদি আপোনালোকে ৰজাঘৰীয়াই পাৰে তেন্তে আমি কিয় নোৱাৰোঁ হয় ঠিক কথাটো ক'ব লাগে আমি পুনৰ দাবী জনাইছোঁ আমাক OPS দিয়ক OPS উই ৱান্ট OPS যদিহে OPS নহয় হাজৰিকা তেন্তে নিৰ্বাচন আহি আছে নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ কৰিবলগীয়া কাম কোনখিনি কথা কাৰণ নিৰ্বাচন গুৰিটো আপোনালোকৰ বহুখিনি আছে হয় আমি তাৰ আগতে আন এটা প্ৰশ্ন মই এনচাৰ দিব খুজিছোঁ যিহেতু আপোনাৰ প্ৰশ্নটো স্কিপ হৈ গ'ল যে UPS ব্যৱস্থাটোত আমি কি অসন্তুষ্ট এই প্ৰশ্নটো অসন্তুষ্ট কিয় এক নম্বৰ কথা যে আমি NPSত যিটো অসুবিধা পাইছিলোঁ যে চৰকাৰে দায়িত্ব গ্ৰহণ নকৰে
UPSতো একেই যদি দায়িত্ব গ্ৰহণ নকৰে যদিহে এইটো বজাৰ ব্যৱস্থাৰ লগত সম্পূৰ্ণভাৱে লিংক থকা ব্যৱস্থা এইটো নিশ্চিত কোনো কালে হ'ব নোৱাৰে 1 নম্বৰ কথা 2 নম্বৰ কথা যে আমাৰ পৰা যিটো 10% ধন কৰ্তনৰ ব্যৱস্থা আছে এই 10% ধন ঘূৰাই দিয়াৰ কোনো এটা মেকানিজম নাই এটা নিচুকনি দিব 1/10 অফ আমাৰ নিজৰ ওন কণ্ট্ৰিবিউট তেনেকুৱা হ'ব বুলি আমি ধাৰণাহে কৰিছোঁ সেইটো সঁচা হয় নে নহয় সময়ত ক'ব আৰু 3 নম্বৰ কথা যে দৰমহা সংশোধনীৰ যোগেদি যিটো আমাৰ পেঞ্চন আৰু চেলাৰী সংশোধনী হয় এই ব্যৱস্থাটোৰ পৰা আঁতৰত ৰখা হৈছে আন কেইটামানো অসুবিধা আছিলে যোৱা সময়ছোৱাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনা কৰাৰ পিছত কেইটামান বস্তু এড্ৰেছ হৈছে সেইকাৰণে বহুত আমি আশাবাদী যে আমি কোৱা কথাটো হয়তো ইমান দিনে আমি বুজাব পৰা নাছিলোঁ কাৰণে অসম চৰকাৰে সেইটো ইমপ্লিমেণ্ট কৰিব পৰা নাছিলে UPS ঘোষণা কৰাৰ পিছতো যে আমি আকৌ আন্দোলনটো কৰিব ওলাইছোঁ একমাত্ৰ এইটোৱে কাৰণ যে আমি কোৱা কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰক আমি যাতে পেছ কৰিব পাৰোঁ NPS যেতিয়া অপ'জ কৰিলে আপোনালোকে UPSৰ কাৰণে আলোচনা আপোনালোকৰ এবাৰো হোৱা নাই নে UPS যেতিয়া হ'ল তাৰপিছত আলোচনা হোৱা নাই NPS যেতিয়া হৈ আছিলে তেতিয়া আমি আলোচনা কৰিছিলোঁ যেতিয়া NPS সৰ্বভাৰতীয় পৰ্যায়ত আমি বেছি দিন হোৱা নাই অসমত আজি কেইদিনমান আগতে অক্টোবৰৰ আপোনাৰ 6 তাৰিখে আপোনাৰ এনাউন্স হৈছে ইয়াতে এপ্ৰিলৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকে 1 তাৰিখৰ হয়তো ইফালো হ'ব ডেটটো তেনেকুৱা ধৰণৰ কিন্তু কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰে এইটো ইমপ্লিমেণ্ট কৰিছিলে নটিফাই কৰিছে সেই আৰ্হিত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই ব্ৰেকআপ কৰি বস্তুখিনি দেখুৱাইছোঁ যে NPS ব্যৱস্থাটো কেনে তাৰপিছত UPSটো আহিলে সিটো কেনেকৈ আমাক এফেক্ট কৰিব এইকাৰণে যে আমি 20 বছৰ লাগিছিলে এই NPS ব্যৱস্থাটোৰ বিষক্ৰিয়াটো ভালকৈ উপলব্ধি কৰাৰ কাৰণে এতিয়া আপুনি যিটো দ্বিতীয় কথাটো সুধিছে সেইটো কথালৈকে আহোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত আমি কেনেকুৱা আমি আচলতে কৰ্মচাৰী সমাজ প্ৰত্যেকটো প্ৰান্তৰ পৰা প্ৰত্যেকটো কেটেগৰীৰ পৰা আহা আমি ব্যক্তি সেইকাৰণে অসমৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তিক আমি প্ৰতিনিধিত্ব কৰোঁ কোনোবা অত্যন্ত ধনী ব্যক্তিৰো ল'ৰা ছোৱালী বা তেওঁলোকৰ পৰিয়ালৰ মানুহ কৰ্মচাৰী হিচাপে অত্যন্ত দুখীয়া মানুহ কৰ্মচাৰী হিচাপে থাকে সকলো কাষ্ট কেটেগৰী যিমান চাবকাষ্ট আছে চবৰ পৰা প্ৰতিনিধিত্ব কৰোঁ সেইকাৰণে আমি অসমখনৰ এমপ্লয়িজখিনিয়ে গোটেই গণতন্ত্ৰৰ প্ৰতিনিধিত্ব কৰোঁ বুলি আমি ক'ব পাৰোঁ আমি যদিও দেখাত মাত্ৰ 5 লাখ ভোটাৰ বুলি আপুনি কয় নহয় 5 লাখ ভোটাৰ নহয় আমি 1 কোটি ভোটাৰক আমি মানে হেৰি কৰিব পাৰোঁ মানে হয় পৰিয়ালটো আছে মোৰ ঘৰৰ চাৰাউণ্ডিং ফেমিলিজ আছে যিমানখিনি মোৰ ডিপেণ্ডেণ্ট আছে আৰু আমি প্ৰত্যেকে একোজন আমাক চৰকাৰে বহুত ক্ষেত্ৰত কেতিয়াবা আমাক অলপমান সন্মান হানি কৰে কিছুমান ব্যক্তিয়ে চৰকাৰে নকৰে নে কিছুমান ব্যক্তিয়ে কৰে যে কৰ্মচাৰী হিচাপে আমি বেনিফিচিয়াৰী টাইপৰ আমি বিহেভ কৰে যিটো ক্ষেত্ৰত আমাৰ গাত লাগে কিন্তু কথাটো হৈছে কৰ্মচাৰী বেনিফিচিয়াৰী নহয় কৰ্মচাৰীসকলৰ যোগ্যতাৰ ভিত্তিত আজি এজন টিচাৰ আছে আজি এজন এমপ্লয়িজ আছে IAS অফিচাৰ আছে ACS অফিচাৰ এটা দীঘলীয়া পৰ্যায়ৰ প্ৰস্তুতিৰ পিছত কৰ্মচাৰী হিচাপে আহে বিষয়া হিচাপে আহে শিক্ষক হিচাপে আহে আৰু তেওঁলোকৰ দায়িত্ব আৰু তেওঁলোকৰ টাৰ্গেট মানে এইম অফ লাইফটো হৈছে এই ব্যৱস্থাটোক মই উত্তৰিত কৰা তাৰপিছত যেতিয়া বেনিফিচিয়াৰী হিচাপত আমাক ট্ৰিট কৰে নহয় আমাৰ গাত লাগে সেইকাৰণে হাজৰিকা এটা কথা মই কওঁ এইখিনিতে যে আপুনি যিখিনি কথা কৈ আছে আমি যেতিয়া বাতৰি এটা সম্প্ৰচাৰ কৰোঁ যেতিয়া বাতৰি এটা পঢ়োঁ যে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে চৰকাৰে এনেকুৱা কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে পিতৃ মাতৃ সেৱাৰ কাৰণে ছুটি দিয়া হয় বা এনেকুৱা কিছুমান আঁচনি কেতিয়াবা যেতিয়া আমি পঢ়োঁ তেতিয়া ভাবোঁ যে আপোনালোক বৰ সৌভাগ্যৱান আমাৰ ঈৰ্ষা জাগে আপোনালোকৰ প্ৰতি আমিও একেদৰে কাম কৰি আছোঁ ব্যক্তিগত খণ্ডত যিদৰে আমাৰ দৌৰা দৌৰি থাকে তেনেকৈ ধৰণৰ আপোনালোক বহুত শিথিল আপোনালোকৰ ক্ষেত্ৰত কিন্তু যদি আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হয় তেন্তে মই সেই একেটা প্ৰশ্নকে পুনৰবাৰ সুধিছোঁ যে অসন্তুষ্টিখিনি ইমানখিনি অসন্তুষ্টি কেনেকৈ কাম কৰি আছে আপোনালোকে উপায় নাই আমাৰ মাজত আমাৰ এটা টুপি পিন্ধাই দিয়া প্ৰথম চৰকাৰী চাকৰি হিচাপে অহাৰ লগে লগে চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল আৰু আপোনাক মই কওঁ যে চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলৰ কাৰণে এটা সময়ত চৰণ ডেকা আৰু বহুত কেইজনৰ চাকৰি যাওঁ অৱস্থা হৈছিলে 83 চনৰ আন্দোলনৰ কৰাৰ কাৰণে দিলীপ চক্ৰৱৰ্তী এটা গুলীবিদ্ধ হৈছিলে মৃত্যু হৈছিলে দিলীপ চক্ৰৱৰ্তী অসম সচিবালয়ৰ সন্মুখত সেই সময়ত গতিকে এই কৰ্মচাৰী হিচাপে আমাৰ সীমাবদ্ধতা আছে লগতে আমাৰ দায়বদ্ধতাটো আছে এইকাৰণে যে মই আন্দোলনে কৰি থাকিম মোৰ যদি নিজৰ কথাই চিন্তা কৰোঁ মোৰ সমাজখনৰ কথা কেতিয়া চিন্তা কৰোঁ সেইকাৰণে এজন এতিয়া ধৰক আপোনালোকে দেখিছে যে এজন টিচাৰ হয় তেওঁ বিন্দাছ বৰ আৰামত আছে আপোনালোকে টিচাৰসকলৰ ওচৰত সুধিব যে তেওঁলোক কেনেকুৱা এটা ব্যৱস্থাত এই মুহূৰ্তত আছে এজন মানে কি এছিষ্টেণ্ট হিচাপে আপোনালোকে বহুতে ভাবে যে তেওঁলোকে বিন্দাছ দৰমহা পাইছে ঘৰত আহিছে তেওঁ যিসকল ব্যক্তিৰ ভিতৰত সোমাইছে তেওঁলোকে আৰু কি হয় আমি ক'ব নোৱাৰোঁ উকমুকাই থাকোঁ আৰু এতিয়াতো যোৱা 10 বছৰত এনেকুৱা এটা প্ৰশাসনিক ব্যৱস্থা হৈছে যে আমাক আচলতে IAS ACS অফিচাৰে কণ্ট্ৰল নকৰে এই নেতা পালি নেতাখিনিহে কণ্ট্ৰল কৰে কাৰোবাৰ এটা আপোনাৰ ট্ৰেন্সফাৰ হ'ব আপুনি চাব কাৰ হ'ব জানে যোগ্যজনৰ নহয় কোনোবা এজনে ৰিকমেণ্ড কৰি দিয়াৰ পিছত আৰু সেইজনৰ যদি নকৰে 4জন লিডাৰ আহি পেলাই তাতে ধমকি দি যাব আপোনাৰ গাত হাত দি যাব আপোনালোকে দেখিছে যোৱা সময়ছোৱাত আমাৰ বহুত এমপ্লয়ি চুইচাইড কৰিব লগা হৈছে ACS অফিচাৰে কি কয় আপোনাৰ কি কয় এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ পৰ্যায়ত চুইচাইড কৰিব লগা হৈছে ইঞ্জিনিয়াৰ চুইচাইড কেনেকৈ কৰে যে আমি উপায় নাই কাৰণে কেতিয়াবা আমি থাকোঁ কিন্তু কথাটো কি হৈছে সেইটোৰ ক্ষেত্ৰত আমি দায়বদ্ধতাও আছে যেনেকৈ আপোনাৰ ফ'ৰ্চত যেতিয়া ফ'ৰ্চত বা পুলিচত কি হয় লিডাৰজনে যিটো কয় নহয় নামানো বুলি ক'লে গুলিয়াবও পাৰে তেনেকুৱা এটা ব্যৱস্থা আমাৰো এই মুহূৰ্তত সেই পৰ্যায় আছে এতিয়া মূল কথাটোলৈকে কোৱা সময় যে ইলেকশ্যন হিচাপে
আমি নাগৰিক হিচাপে আমি 5 লাখ 6 লাখ আছোঁ আমাৰ ঘৰৰ পৰিয়াল লগ হৈ আমি 1 কোটি মানুহক প্ৰতিনিধিত্ব কৰোঁ বুলি মই 100% ক'ব পাৰোঁ আৰু এই মুহূৰ্তত এই 3-4 লাখৰ ভোটৰ যদি অংক কৰি তেওঁলোকে ভাবিছে যে আমি বাচি যাম নহয় এইবাৰ কিন্তু খেলা হ'ব যিটো গান এটা আছে নহয় এইবাৰ খেলা হ'ব ইলেকশ্যনত আৰু এই খেলা হ'বতো কেনেকুৱা আপোনাৰ ইতিমধ্যে আমি দিছোঁ যে আমি OPSৰ পক্ষতে ভোট দিম আমি আজিৰ পৰা নহয় ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত আলোচনা কৰি প্ৰত্যেক কৰ্মচাৰী সংস্থা সংঘক একত্ৰ কৰাৰ যিটো প্ৰক্ৰিয়া আমি যৌথ মঞ্চ হিচাপে একত্ৰ কৰাৰ যিটো প্ৰক্ৰিয়া নহয় সেইটো মোটামুটি এটা ফাইনেল পৰ্যায়ত গৈছে নহয় আমি এবাৰ ভোট ফৰ জাষ্টিছ যিয়ে জাষ্টিছ দিব তেওঁকহে ভোট দিয়াৰ কথা আমি চিন্তা কৰিছোঁ আমি কোনো দলৰ নহয় কোনো ৰাজনৈতিক নেতাৰ প্ৰতিনিধিত্ব নকৰোঁ যিহেতু আমি সংবিধানে অধিকাৰ দিছে যে প্ৰত্যেকে নিজৰ প্ৰতিনিধি নিৰ্বাচনৰ কাৰণে তেওঁলোক মুক্ত সংবিধানে অধিকাৰ দিছে আৰু সেইকাৰণে আমি আমাৰ MLA সকলক আমাৰ MP সকলক যেতিয়া মানে আমি নিৰ্বাচন কৰিম নহয় আমি অসমৰ কৰ্মচাৰীসকলে এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিম আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকা অনাগত সময়ত আপোনালোকৰ স্পষ্ট হ'ব এইখনেই হৈছে বাস্তৱ ছবি আচলতে চৰকাৰী পক্ষই যিমানে ঢাকঢোল নবজাওক কিয় যিমানে আঁচনি যুগুত নকৰক কিয় যিমানে হিতাধিকাৰী সৃষ্টি নকৰক কিয় চৰকাৰী কৰ্মচাৰীসকলে যে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ আৰু তেওঁলোকৰ মুখেৰে শুনিছোঁ প্ৰকৃতাৰ্থত তেওঁলোকে কোনবিলাক আশংকাত ভুগিছে কিয় এই আশংকা মনলৈ আহিছে এনে বহুখিনি কথা আছে আচলতে সকলোবোৰ চৰকাৰী কৰ্মচাৰী তেওঁলোক কিন্তু আশংকাত ভুগি আছে কেমেৰা সন্মুখত তেওঁলোকে বহুবোৰ অভিযোগ লৈ আহিছে আচলতে দীৰ্ঘদিনীয়া তেওঁলোকৰ প্ৰতিবাদ সেই প্ৰতিবাদত তেওঁলোকে আচলতে আজিও কোনো সুদুত্তৰ নাপায় অৱশেষত এইদৰে ওলাই আহিবলগীয়া হৈছে তেওঁলোকক OPS ব্যৱস্থা লাগে অৰ্থাৎ পুৰণি যিটো পেঞ্চন ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকক আকৌ সেই ব্যৱস্থাটো লাগে কাৰণ তেওঁলোক আজি প্ৰতিবাদমুখৰ হৈছে তেওঁলোকৰ প্ৰতিবাদৰ বাবেই OPSৰ পৰা NPSলৈ অহা হৈছিল আৰু এতিয়া NPS তেওঁলোকে নালাগে বুলি কোৱাত UPSলৈ আহিল কিন্তু UPSত তেওঁলোক সন্তুষ্ট নহয় বাবে আজি পুনৰ প্ৰতিবাদমুখৰ এতিয়া নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ ইয়াৰ শেষ আশা অন্ততঃ এইখন চৰকাৰে কিবা এটা ব্যৱস্থা মই পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ পেঞ্চন হোল্ডাৰ এজনে আমি অৱসৰ গ্ৰহণ কৰাৰ পিছত অৱসৰ মানুহজনে যিকেইটা পইচা পায় সেইকেইটা পইচাৰে সমাজখনক সুৰক্ষা দিয়া নিজৰ পৰিয়ালটোক সুৰক্ষা দিয়াৰ উপৰি আন বহুবোৰ আচলতে জীৱনটোত কৰিম বুলি ভবা কামবোৰ কৰিব পাৰে বুলি এটা আমি মনতে ভাবি লওঁ কিন্তু যিহেতু আপোনালোকে শংকিত হৈ আজি প্ৰতিবাদমুখৰ হৈছে তেনে ক্ষেত্ৰত আপুনি কওকচোন কি ক'ব বিচাৰিব যে কিয় এনেকুৱা অৱস্থালৈ আহিবলগীয়া হ'ল চাকৰি এটা পোৱাৰ লগে লগে মনটো যি ভাল লগা হৈছিল সেই ভাল লগাবোৰ খুব কম সময়তে বেয়া লগালে গুচি আহিল কিয় নমস্কাৰ আচলতে আমি সম্পূৰ্ণৰূপে 2 বছৰমান আমি 3 বছৰমান আমি খুব ভালদৰে মানে কটালোঁ যে হয় আমি এটা চাকৰি পাইছোঁ মোৰ ল'ৰা ছোৱালীক মই ভালদৰে পঢ়া পাতি কৰাব পাৰিম বা খুব ধুনীয়াকৈ মই ৰিটায়াৰমেণ্টৰ পিছত মোৰ ল'ৰা ছোৱালীয়েও অন্ততঃ মোৰ পেটৰ কাৰণে মই অন্ততঃ মানে কষ্ট কৰিব নালাগে মোৰ 60 বছৰৰ পিছত মই অন্ততঃ নিজ স্বাধীন হিচাপে মই থাকিব পাৰিম কিন্তু আজি বৰ্তমান যি অৱস্থাত আমাৰ ৰিটায়াৰ হোৱা সেই তেখেতকে দেখা পাইছে ছাৰে কৈছে যে 1500 টকা তেওঁ এতিয়ালৈকেতো একো পেঞ্চনেই পোৱা নাই কিন্তু আমি 2015-16 চনৰ পৰা আমি যিটো অৱস্থা দেখা পাই আহিছোঁ গতিকে আমি অতি শংকিত এই অৱস্থাত আমি নিজৰ ল'ৰা ছোৱালী এৰি থৈ পেলাই ৰাতিপুৱা 9:30 বজাত আমি অফিচলৈ আহোঁ কাম বন কৰি দৌৰাদৌৰিকৈ ল'ৰা ছোৱালী স্কুললৈ পঠিয়াইছোঁ নিজে খাইছোঁ নে নাই খোৱা নাজানো কিন্তু আমি আমাৰ নিজৰ 60 বছৰৰ পিছত আমি সুৰক্ষাৰ কাৰণে আহোঁ কিন্তু এতিয়া আমি যিটো দেখা পাইছোঁ যে 60 বছৰৰ পিছত আমাৰ কি অৱস্থা হ'বলৈ গৈ আছে আমি এই সময়খিনিতো আমি একো পোৱাই নাই বুলি ক'ব পাৰি কাৰণ আমি ৰাইজৰ কাৰণে আমি সেৱা আগবঢ়াই আহিছোঁ আমি চৰকাৰৰ কাৰণে সেৱা আগবঢ়াই আহিছোঁ যে চৰকাৰখনে ভালদৰে কাম কাজ কৰক ৰাইজ সন্তুষ্ট হৈ থাকক কিন্তু এই অৱস্থাত আমি এই অন্ততঃ 3.5 লাখ 4 লাখ এমপ্লয়ী এতিয়া এই অৱস্থা হৈছে যিসকলে গোটেই লাইফটো জনসাধাৰণৰ কাৰণে চৰকাৰৰ কাৰণে শেষ কৰি পেলাইছে 60 বছৰৰ পিছত তেওঁলোকৰ লাওলোৱা অৱস্থা হৈছে তেওঁলোকে পেটৰ তাৰণাত কান্দিছে তেওঁলোকে নিজৰ এটা হেৰিৰ কাৰণে কন্দা নাই তেওঁলোকৰ নিজৰ ভাতমুঠিৰ কাৰণে কান্দিব লগা হৈছে নিজৰ কাপোৰযোৰৰ কাৰণে কান্দিব লগা হৈছে এই অৱস্থা চৰকাৰে দেখা পাইছে তাৰপিছতো কিয় ইমান নিমাত হৈ আছে আমি সেইটো কথাতহে আমি অতি মানে শংকিত হৈ পৰিছোঁ চৰকাৰে এই 3.5 লাখ মানুহক কি মানুহ হিচাপে আমাক জীয়াই থাকিব নিদিয়ে নেকি 60 বছৰৰ পিছত আমাক কি অৱস্থালৈ লৈ গৈছে গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাক কোনো ধৰণৰ UPS ব্যৱস্থা নালাগে NPS ব্যৱস্থা নালাগে আমাক OPS ব্যৱস্থা লাগে আমি OPS ব্যৱস্থাতে অটল থাকিম আচলতে চাকৰিত হয়তো যেতিয়া তেওঁ জইন কৰিছিল তেতিয়া চাগে 5 টকাটোৰ যি মূল্য আজি 500 টকাৰ একেই নহয় জানো আপুনি যেটো অৱসৰ লৈছে এতিয়ালৈকে এটা বছৰ আপুনি পেঞ্চন পোৱা নাই ভৱিষ্যতটো আপুনি কেনেদৰে সজোৱাটো মই নকলোৱে বাৰু ভৱিষ্যতটো কেনেকৈ পাৰ কৰিম বুলি ভাবিছে কেনেকুৱা বিলাক সিদ্ধান্ত ল'ম বুলি ভাবিছে বা কি কৰিম বুলি ভাবিছে উপাৰ্জনৰ কাৰণে বিশেষকৈ যদি পেঞ্চনৰ অৱস্থা এনেকুৱা হ'বলৈ হয় যদি চৰকাৰে OPS নিদিয়ে তেতিয়াহ'লে আমাৰ অৱস্থাটো পানীত হাঁহ নচোৱা অৱস্থা দৰে হ'ব এতিয়া আমাৰ নিচিনা কৰ্মচাৰীয়ে হয়তো বিদেশত গৈ কাম কৰিব লাগিব নতুবা হাজিৰা কৰিব লাগিব আৰু বহুতে খেতি বাতিত লাগিব তাৰ বাহিৰেতো মই একো উপায় দেখাই নাই পথাৰখনতো নোহোৱা হ'ল খেতি বাতি কৰিবলৈ খেতি কৰা পথাৰখন নগ'ল পুঁজিপতিসকলৰ পথাৰবোৰ গুচি গ'ল আমাৰ তেনেহ'লে খেতি কৰিবলৈ যাব ক'লৈ আপুনি কিবা এটাতো কৰি খাব লাগিব যিহেতু চৰকাৰে যদি OPS নিদিয়ে
কিমান দুখৰ কথা আচলতে জীৱনৰ প্ৰডাক্টিভ টাইমটো তেওঁলোকে কৰ্মজীৱনৰ প্ৰডাক্টিভ টাইমটো শেষ কৰি দিলে এতিয়া অৱসৰৰ সময় এটা সুচিন্তা কৰাৰ সময়ত তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে যে দুবেলা দুসাঁজ খাবলৈ কি কৰিব লাগিব পথাৰলৈকে যদি যাওঁ খেতিয়ে যদি কৰিব বহিৰাজ্যত গৈ হাজিৰা কৰিম নেকি সেইবিলাক প্ৰশ্ন আহিছে মই এফালে আহিছোঁ এটা বাতৰি শিৰোনাম দেখুৱাবলৈ ওলাইছোঁ দানিৰাম কলিতা তেওঁ 18 বছৰ বিনা বেতনে চাকৰি কৰিছিল আৰু 2023 চনত তেওঁ NPSত ৰিটায়াৰমেণ্ট হৈছে এতিয়ালৈকে তেওঁ পেঞ্চন পোৱা নাই তেওঁ মানে ঔষধ খোৱাৰ কাৰণে ব্যক্তিগত খণ্ড বিদ্যালয় স্বামিলন জাতীয় বিদ্যালয়ত কাম কৰি থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছিল কিন্তু এতিয়ালৈকে তেওঁ মানে হেৰি পোৱা নাই পেঞ্চনে পোৱা নাই NPSৰ আণ্ডাৰ আছিল এই মানুহজনৰ যেনেকুৱা অৱস্থা হ'ব হৈছে ভৱিষ্যতে আমাৰ এই কৰ্মচাৰীখিনিৰ একে অৱস্থা হ'ব এনেকুৱা উদাহৰণ বহুত আছে মোৰ গাঁৱত এজন মহিলা শেখ নামৰ এজন ব্যক্তিয়ে হেডমাষ্টাৰ হিচাপে ৰিটায়াৰমেণ্ট হৈছে তেওঁ এতিয়া দৰমহা পায় মোটামুটি 1900 টকা মানে পেঞ্চন পায় এতিয়া NPS কৰ্মচাৰী যদি কোনোবাই অৱসৰ গ্ৰহণ কৰে তেওঁলোকৰ ওচৰত গ'লে হাঁহি মুখে নকয় কথা কৈ থাকোঁতে তেওঁলোকৰ কান্দন ওলায় ক'ব নোৱাৰে OPSত যদি এজন মানুহে ৰিটায়াৰমেণ্ট লয় তেওঁ হাঁহি যে আজিৰ পৰা মই উদং ধুনীয়াকৈ মানে 50% এটা চেলাৰী পাম পাই ধুনীয়াকৈ সংসাৰ কৰি মানে ফেমিলিটো চলাব পাৰিম কিন্তু NPSত যিজনে ৰিটায়াৰমেণ্ট কৰে তেওঁ ভয় শংকা আৰু চকুৰ কান্দন লৈ পেলাই অফিচৰ পৰা বিদায় ল'ব লাগে অৱসৰৰ দিনটোত এনেও কৰ্মজীৱনৰ শেষ সময় মানুহৰ এটা দুখ থাকে তাৰোপৰি যেতিয়া এই শংকাবিলাক আহে মনলৈ যে ইমান দীঘলীয়া সময় কাম কৰিলোঁ জীৱনটো কামতে শেষ কৰিলোঁ কিন্তু এতিয়া বিদায় লৈছোঁ কিন্তু বিদায় লোৱাৰ পূৰ্বে এটা পাহাৰ এটা মূৰত লৈ যাবলগীয়া হয় তেন্তে হয়তো মোক সুধিবলগীয়া প্ৰশ্ন একো নাই কি কৰিম বুলি ভাবিছে কেনেকৈ কৰিম বুলি ভাবিছে কওকচোন হয় এই কথাটো মই আজি বহুত দিনৰ পৰা অনুভৱ কৰি আছোঁ বা নিজে দেখি আছোঁ মই এটা ভেটেনাৰী এটা ডিপাৰ্টমেণ্টত কাম কৰোঁ আৰু তাতে মোৰ আণ্ডাৰত মানে মোৰ আণ্ডাৰত নহয় মোৰ লগত আৰু এক সহকৰ্মী হিচাপে ৰিটায়াৰ এই 2024 চনৰ মাৰ্চ মাহত তেওঁৰ 6 মাহমানলৈকেতো মই যিহেতুকে পেঞ্চনৰ কাম নিজে কৰিবলগীয়া হয় কেনেকৈ কৰিম সেই বস্তুটো দিয়ে মানে আওভাও পোৱা নাই তাৰপিছত যেতিয়া লাহেকৈ কৰিলোঁ কথাৰ উত্তৰ লাগে চৰকাৰী ঘোষণাবিলাক আচলতে সঁচাকৈ ঘোষণাতে ৰয় নেকি কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা আছিল যে পেঞ্চন হোল্ডাৰ যিজন ব্যক্তি বা অৱসৰ লোৱা ব্যক্তিজনে অৱসৰ লোৱাৰ দিনাখনে তেওঁক অৱসৰ দিয়াৰ দিনাখনে এটা ফাইল তেওঁৰ হাতত পেলাই দিয়া যাব যিটো ফাইলত তেওঁ পেঞ্চন অফিচত গৈ সেৱা কৰি থ'বগৈ নালাগে বা কাৰণ পেঞ্চন অফিচলৈ তাঁতবাতি কৰা মানুহৰ বাতৰি প্ৰায় সন্মান শিৰোনাম লয় কিন্তু তেনেকৈ মুখ্যমন্ত্ৰীৰ ভাষ্য আছিল যে সেই ব্যৱস্থাখিনি অৱসৰ লোৱাৰ দিনাখনে পাব তেনে ক্ষেত্ৰত 6 মাহ হৈ তেখেতে এবছৰ আজি বহি আছে পেঞ্চন পোৱা নাই সেইবিলাক কথা ঘোষণা এই বস্তুটোৰ আঁকোৱা আমাৰ বহুতৰে আছে মোৰ নিচিনা যিখিনি জুনিয়ৰ এছিষ্টেণ্ট বা ছিনিয়ৰ এছিষ্টেণ্ট কাম কৰি আছে তেওঁলোকে নিজে গম পাব যেতিয়া আমাৰ চৰকাৰে ঘোষণাখিনি আপুনি কোৱাৰ নিচিনাকৈ ঠিকে কৰে এতিয়া কৃতজ্ঞতা পৰ্টেল এটা খুলি দিছিলে যে অল পেঞ্চনৰ OPSৰ মানুহখিনি পেঞ্চনৰ কাম কৰিব কৃতজ্ঞতা কি কেনেকৈ কাম কৰিব লাগে তাৰ কোনো ধৰণৰ নিৰ্দেশ নাই আমি ইটোক সুধি সিটোক সুধি আমি কাম কৰিব লাগে এনেকৈ আমাৰ চাওঁতে আমাৰ 3 মাহ 4 মাহ পাৰ হৈ যাবলগীয়া হয় গতিকে আৰু এইটো হ'ল অল পেঞ্চনৰ ক্ষেত্ৰত আৰু NPSৰ যিটো পেঞ্চনৰ কথা কৈছোঁ এতিয়া NPSৰ পেঞ্চনৰ আমি যিহেতুকে আমাৰ 18 চনৰ পৰা আমাৰ ৰিটায়াৰ হোৱা আৰম্ভ হৈছে 21 চনলৈকে কোনো ধৰণৰ নিৰ্দেশ বহুত অফিচে নাজানেই কেনেকৈ পেঞ্চন হ'ব ক'ৰ পৰা হ'ব কোনে দিব কোনো ধৰণৰ নিৰ্দেশ নাই গতিকে আৰু এইটো মই গুৱাহাটীত থাকোঁ গুৱাহাটীত থকা অফিচতে যদি এইটো অৱস্থা যিয়ে মাজুলীত আছে যিয়ে ধেমাজিত আছে তেওঁলোকেতো একো নাপায় গতিকে এইটো এটা চাবলগীয়া কথা চৰকাৰে ঘোষণাটো কৰি দিয়ে ঠিকে কিন্তু তাৰ মানে প্ৰপাৰ এটা ইনষ্ট্ৰাকশ্যন এটা নাযায় যে কামটো কেনেকৈ কৰিব এইটো এটা কথা আৰু এইটো লগতে মই সেইটো ক'ব খুজিছোঁ যে NPSৰ কথাটো আমি নতুনকৈ ক'বলগীয়া নাই আমি জানো চবেই এতিয়া UPSত আপোনালোকে যিটো মই আগৰ পৰা কৈ আছোঁ বা ভাবি আছোঁ UPSত আমাৰ নিজৰ জমা টকাকেইটাই নাপাওঁ গতিকে জমা টকাকেইটা যদি নাপাওঁ আমি চলা কথাটো নহয় যে চলিবলৈ হ'ব কাৰণ কিয় যিটো 12 মাহৰ বেছিক পে'টো আমাক এভাৰেজ কৰি কিনে পেঞ্চন হিচাপে দিব সেইটো আমি চলিব পাৰিম কিন্তু আমাৰ হাতৰ টকাকেইটা নোহোৱা হৈ যাব যিটো অল্ড পেঞ্চনত আজি থাৰ্ড গ্ৰেডৰ মানুহ এজনে মোটামুটি ৰিটায়াৰ হ'লে মোটামুটি 25ৰ পৰা 30 লাখ টকা এটা তেওঁ পায় প্লাছ পেঞ্চনটো থাকে আমি এতিয়া পেঞ্চনটো কিনি ল'বলগীয়া হৈছে আমি 10% দিওঁ চৰকাৰে এতিয়া NPSত 14% দি আছে UPSত দিছে 18.5% তাতেও এটা আৰু কিবা এটা আছে আৰু কেৰুণ এটা আছে গতিকে এই যিটো আমাৰ 28.5% তাৰমানে আমাৰ কণ্ট্ৰিবিউশ্যন গতিকে আমি আধা পইচা কিনি লোৱা হয় 50% যিটো কৈছে আধা পেঞ্চন আমি কিনি লোৱা হয় আমাৰ পইচা কাটা আমাৰ পৰা কাটিব আৰু আমাকে দিব গতিকে এইটোত চবতকৈ ডাঙৰ আশা আছে যে আমি UPSত আমি পেঞ্চনৰ কোনো পইচা মানে আমাৰ হাতত টকা নাহে ৰিটায়াৰমেণ্টৰ সময়ত টকা নাহে সেইটো সমস্যা মুঠৰ ওপৰত এতিয়া সময়ত আমি যিসকল লোকক দেখিছোঁ বা যিয়ে এইটো সময়ত হাঁহি আচলতে তেওঁলোকে নিয়োগ পত্ৰ হাতলৈ লৈ ঘৰলৈ ঘূৰি গৈছে হয়তো কাইলৈ তেওঁলোক প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লাগিব তেওঁলোকক লৈ চাগে আমি এনেদৰে বহিব লাগিব DY 360 এই মঞ্চৰ জৰিয়তে আমি এটা আহ্বান জনাইছোঁ আমাৰ জনতাৰ হকে কাম কৰা বুলি কৈ থকা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমিও যে এই 3-4 লাখ মানুহ আছোঁ আমিওতো এইখন অসমৰে জনতা তেখেতে জনতাৰ হকে যথেষ্ট কাম কৰে বুলি কয় গতিকে এই ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগে
এইখিনি জনতাৰ হকে তেখেতে যদি অপিয়াছটো দিয়ে এই জনতাখিনিক আমাক সকাহ দিয়ে তেতিয়া নিশ্চয় এই জনতাখিনি তেখেতৰ লগত সদায় থাকিব যদি নিদিয়ে এই জনতাখিনিতো অবুজ নহয় এই জনতাখিনিও নিশ্চয় তেখেতৰ সতৰ বিপৰীতে যাব গতিকে আহ্বান এটা থাকিল জনতাৰ হকে কাম কৰা বুলি কৈ থকা বা আমিও দেখি থকা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ইলেকশ্যনৰ আগতে আমাৰ এই কামখিনি কৰক আমাক অপিয়াছ দিয়ক তেতিয়া দেখিব তেখেতে বিচৰা ধৰণে আমিও থাকিম আৰু আমি আমাৰ প্ৰাপ্যখিনি পাম তেতিয়া আমি সুখেৰে শান্তিৰে আমি অসমত জীয়াই থাকিব পাৰিম বুলি আমি এটা ধাৰণা ল'ব পাৰিম স্বাভাৱিক আচলতে আপুনি কিবা এটা কম বুলি কৈছিল চিৰিয়াছ মেটাৰ এটা ক'ম যিটো ইমান কোনোদিনে আলোচনাই হোৱা নাই এনেকুৱা বহল প্লেটফৰ্মত এই যে NPSৰ কথা কৈ আছোঁ এটা অংশ আছে ব্যক্তি যিসকল ব্যক্তিৰ ক্ৰন্দনৰ পৰা আমাৰ এই সংগ্ৰামখন আৰম্ভ হৈছিলে আজিলৈকে মই তেনেকুৱাকৈ কোৱা নাই যে 2016-17 পে কমিশ্যন অহাৰ আগমুহূৰ্তত কেইজনীমান গাভৰু লেডি আহিছিলে আৰু সেই তেওঁলোকে কান্দি কান্দি কৈছিলে যে মোৰ হাজবেণ্ড ঢুকালে 6 মাহ চাকৰি কৰি 3 মাহ চাকৰি কৰি 2 বছৰ চাকৰি কৰি 5 বছৰ চাকৰি কৰি মই এতিয়া কি পাম মোৰ একো নাই মোৰ ল'ৰা আছে ছোৱালী আছে আৰু সেই বগা সাজকেইযোৰ দেখিয়ে আমাৰ এই NPS ব্যৱস্থাটো তেতিয়া হৈছিল যে এতিয়াও সেই প্ৰায় 528 গৰাকী মই জানাত বেছি হ'ব পাৰে আজিলৈকে NPS হোৱাৰ পিছত এটা ফুটা কৰিও পোৱা নাই আৰু তেওঁলোক কেনেকৈ চলি আছে এই 2015 কাবাৰ 13 কাবাৰ 12 তেনেকুৱা এটা অৱস্থা হৈছে এইটো ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ কথা যে NPSটো একচুৱেলি কেনেকুৱা হৈ আছে 2 নম্বৰ কথা NPSটো হোৱাৰ পিছত বিশেষ আমাৰ এমপ্লয়িজ একাংশ আছে যে তেওঁলোকে চৰকাৰী কামহে কৰে বাকী তেওঁলোকৰ ছাৰ্ভিচ মেটাৰলৈ তেওঁলোকৰ বিশেষ এটা নলেজ নাথাকে তেওঁলোকৰ আগ্ৰহও নাথাকে দৰমহা পাই আছে খাই আছে দৰমহা পাই খাইছে যোৱা সময়ছোৱাত প্ৰায় মোৰ দেন 5000 এমপ্লয়ি আছে যাৰ এটা টকাও NPSৰ পইচা তেওঁলোকৰ তাত সোমোৱা নাই প্ৰাণ কাৰ্ড নাই কিবা নাই আৰু তেওঁলোক যিসকল ব্যক্তি ঢুকাইছে বা অৱসৰ গ্ৰহণ কৰিছে আজিৰ তাৰিখত তেওঁলোকে এটা টকাও নাপায় বুলি ইতিমধ্যে নিশ্চিত হৈছে NPS ব্যৱস্থাটা আপুনি যেটো কথা কৈছে না ঘোষণা কৰাৰ পিছত আসলতে আমাৰ প্ৰকৃত স্বৰূপটো কি হয় আৰু এই বহল এই পৃথিৱীখনত যেটো পৰিৱেশ সৃষ্টি হৈছে না NPS এনেকুৱাকে সকলো সেক্টৰকে গ্ৰাখী লৈ গৈ আছে মানে গ্ৰাখীৰ শব্দটো ভাল নে বেয়া নাজানো কিন্তু গ্ৰাখী লৈ গৈ আছে গোটেই কৰ্মচাৰী সমাজৰ যেটো মূল চিন্তা যে মই ডেডিকেশ্যন মোৰ বৰে মানে হেৰি স্কিল এই দুটা বস্তুকে বাৰে বাৰে আঘাত কৰিছে আৰু যেটোৱে গোটেই প্ৰশাসন ব্যৱস্থাটো অনাগত 2-4 বছৰৰ ভিতৰত টছনছ কৰি পেলাব আপুনি কিবা এটা সুধিব গৈছে আপোনালোক চৰকাৰী কৰ্মচাৰী হয়তো যিসমূহ আঁচনি চৰকাৰী আছে তাততো আপোনাৰ লাভালাভ কেতিয়াও নাপাই চাগে কোন আঁচনি আপোনালোক আঁচনিৰ হয়তো হিতাধিকাৰী হ'বগৈ নোৱাৰে আপোনালোক এতিয়া 2-4টা কৰিছে নকৰা বুলি নকওঁ গাড়ী কিনিবৰ কাৰণে তেওঁলোকে দিছে বছৰত 5000 মান টকা আমি সাবসিডি পাওঁ তা আপোনাৰ হোম লোন দিছে বছৰত 15000 মান টকাৰ আমি সাবসিডি পাওঁ তেনেকুৱা ধৰণৰ তাৰমানে নিচুকনি বটা মাজে মাজে আপুনি যেটো ক'লে যে পিতৃ মাতৃক সোৱাৰ কাৰণে 4 দিন 2 দিন ছুটি দিয়ে আৰু সেইদিনা দুৰ্ভাগ্যবশত মোৰ এটোৱে দুখ লাগে যে সেইদিনা অসম চৰকাৰে কেনেকৈ বুজি পালে যে সেই 4 দিনতে মোৰ মা দেউতাৰ প্ৰয়োজন হ'ব মোৰ কাৰণে বৰ আচৰিত ধৰণৰ কথা না মোৰ মা দেউতাৰ বেমাৰ কিন্তু সেই 4 দিনতে হ'ব লাগে বুলি চৰকাৰীভাৱে তেওঁলোকে একটা সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ দুখ লগা কথা কাৰণ যেতিয়া দৰকাৰ হয়তো মই যাবই লাগিব এনেকুৱা ধৰণৰ বাকি মানে কি বিশেষ আমাৰ বেনিফিচিয়াৰি বুলি ক'ব খোজে আমাৰ অসম চৰকাৰে মাজে মাজে ওলাই যে আমিও বেনিফিচিয়াৰি একচুৱেলি আমি বেনিফিচিয়াৰি নহয় আমি ঘৰৰ সদস্য আৰু সেই ডিফাৰেন্সটো আনিছে NPS আমাক বেনিফিচিয়াৰি কৰি দিলে ইমান দিনা ঘৰৰ সদস্য আছিলো আপোনাৰ ঘৰৰ ল'ৰাটো যদি কালিলৈকে আপোনাক বেনিফিচিয়াৰি বুলি কয় মানে অৱসৰ কিন্তু আমাক যে 100% আমাৰ ল'ৰা ছোৱালীয়ে যে বেনিফিচিয়াৰি ক'ব অৱসৰৰ পিছত একদম নিশ্চিত কাৰণ তেওঁলোকৰ পৰাহে আমি খাই থাকিব পাৰিম যেটো এটা আমাৰ কাৰণে কষ্ট আৰু দুৰ্ভাগ্যবশত আপুনি দেখিছে যে আমাৰ অসমৰ সংস্কৃতিত আমি বহুত দেৰিকে বিয়া পাতো সেইকাৰণে আমাৰ চাকৰি বহুত দেৰিকে হয় এনেকুৱা হয় আৰু ল'ৰা ছোৱালী যেতিয়া মেট্ৰিক পৰীক্ষা দিব হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব নহয় তেতিয়াহে ৰিটায়াৰ হওঁ তাৰ পিছত মই খাবৰ কাৰণে মই কষ্ট কৰিম মই ল'ৰা ছোৱালীৰ কাৰণে কৰিম আৰু বহুত ইতিমধ্যে অৱসৰ পোৱা বেছিভাগে কলেজৰ পৰা ল'ৰা ছোৱালী উলিয়াই আনি ফেক্টৰীত কাম কৰাব দিছে মই আপোনাক সেইবিলাক ভিডিঅ' আমাৰ আছে কেতিয়াবা আপোনাক শ্বেয়াৰ কৰিম সেই অৱস্থা এটালৈকে লৈ গৈছে যেটো অৱস্থাই এনেকুৱা এটা পাক চক্ৰত আমাৰ অসমীয়া সংস্কৃতিটোক টছনছ কৰি দিছে আপোনালোকে ক'বই নোৱাৰে আৰু যেটো কথা কৈছে যে বহুতে কৈ আছে যে এতিয়া বিয়া কৰাওঁতে NPS মই চাব যে আপোনালোকে বহুত হয়তো নিউজ পাব যে বৃদ্ধ মানে কি কয় অৱসৰ পোৱা OPS পোৱা মানে মানুহ পালে কি জানি এই নতুনকৈ চাকৰি পোৱা ল'ৰা নহয় ছোৱালীয়ে তেওঁৰ লগতে বিয়া হ'ব কি জানি বৃদ্ধ মানে এটলিষ্ট বোলে পেঞ্চনটো পাই থাকে সেই অৱস্থালৈকে যাব এতিয়া এনেকুৱা পৰ্যায় পাইছে আমি সামৰিব লাগিছে হয় কওকচোন কওক আপুনি এটা ক'ব লৈছে কওক এইখিনিতে মই আৰু এটা নতুন কথা সংযোজন কৰিব বিচাৰোঁ মানে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত জীৱনত যন্ত্ৰৰ দৰে কাম কৰিব লাগে কিন্তু অৱসৰৰ পিছত যদি চৰকাৰে এই কথাটো চিন্তা নকৰে আজি আমাৰ মাজত শ্ৰেণী বিভাজন আনিছে যে UPS NPS আৰু OPS আমাৰ এই চাকৰি জীৱনতো বিভিন্ন শ্ৰেণী বিভাজন আছে এখন স্কুলত যদি চাই স্কুলত বিভিন্ন ধৰণৰ শিক্ষক আছে আৰু টিউটৰ আছে কণ্ট্ৰাকচুৱেল আছে এনেকুৱা শ্ৰেণী বিভাজন আছে কিন্তু মই এইটো কওঁ মই অৱশ্যে OPS যদিও মই OPS কিন্তু মই মোৰ সহকৰ্মীসকলৰ মই বেদনা বুজি পাওঁ গতিকে কথা হ'ল কি এই শ্ৰেণী বিভাজনটো আনিব নালাগে আমাক আৰু কিমান ভাগ কৰিব আমাৰতো সকলো অসমখন ভাগ ভাগ হৈ শেষে হৈ যাব NPSৰ সংখ্যা কম অসম চৰকাৰলৈ আহ্বান জনাওঁ মুখ্যমন্ত্ৰী মহোদয়ে যাতে
এই মোৰ সহকৰ্মীসকলৰ গোটেই অসমৰ কৰ্মচাৰীসকলৰ এই মৰ্মবেদনা বুজি NPS আৰু UPS এপ্ৰ'চ তৈয়াৰ কৰি আটাইকে OPS স্কিমৰ ব্যৱস্থা কৰে। সামৰিব লৈছোঁ শেহতীয়াকৈ আপোনাৰ পৰা আমাৰ যিখিনি কৰ্মবল অসম চৰকাৰৰ যিখিনি জনহিতৈষী কাম হৈ আছে জনপ্ৰিয় চৰকাৰ হৈছে সেই জনপ্ৰিয় চৰকাৰৰ কৰ্মবলখিনি আমি সকলোৱে মূৰৰ ওপৰত সুৰক্ষাৰ ছাতিটো দাঙি ধৰিছোঁ আৰু সেই একে সময়তে সেই সুৰক্ষাৰ ছাতিটো OPSটো আমাৰ পৰা চৰকাৰে আঁতৰাই নিছে। এইখিনি বৰ দুখ লগা কথা, বেদনাদায়ক কথা। মই চৰকাৰক পুনৰ অনুৰোধ কৰাইছোঁ, বণিক গোষ্ঠীৰ হাতৰ পৰা চিন্তা চৰ্চাৰ পৰা ওলাই আহক, আমাৰ যিটো সনাতনী সভ্যতাৰ কৃতজ্ঞতা সেই কৃতজ্ঞতাৰ চিনস্বৰূপে আমাক পুনৰ OPS ব্যৱস্থালৈকে আনক আৰু দেখক আমাৰ কৰ্মস্পৃহা বৃদ্ধি হ'ব আৰু আমি আমাৰ গোটেই কৰ্মবলখিনিয়ে 100% ৰাজ্যৰ হিতৰ কাৰণে। খুব সুন্দৰ কথা। আচলতে নিজৰ প্ৰডাক্টিভ টাইমটো আমি যেতিয়া চৰকাৰী সময়কণত আমি খৰচ কৰিছোঁ, ভৱিষ্যত জীৱনটো তেনেকৈ পাৰ হ'ব পাৰে সেইটো সকলোৱে আশা কৰিব। হয় বাইদেউ, মই তেখেতৰ লগত সংযোগ কৰিব বিচাৰিছোঁ যিটো আমাৰ শ্ৰেণী বিভাজনটো আমাৰ বৰ্তমান চেলাৰীটো হয়, কাৰণ OPSৰজনৰ 10% কাটা নাযায় বাইদেউ, আমাৰ 10% কাটা যায়। আকৌ ৰিটায়াৰমেণ্টৰ পিছতো বাইদেউ সমাজখনত কি হয়, OPSৰজনে পেঞ্চনটো বেছিকৈ পায় আৰু আমি পেঞ্চন নাপাওঁ। সমাজৰ মাজত দুজন চাকৰি কৰা মানুহৰ মাজত কি হয়, এজন সেৱা হয়, এজনে সন্মান পায়, তেওঁ গামোচাখন ল'ব পাৰিব, কিন্তু আমাক বেনিফিচিয়াৰী হিচাপে যিটো চৰকাৰৰ ওচৰত আমি গোটেইটা বেনিফিচিয়াৰী ট্ৰিটমেণ্টটো নাপাওঁ, কাৰণ আমাৰ BPL কাৰ্ডখনো নাহে বাইদেউ, চৰকাৰী সুবিধাবিলাক নাপাওঁ। বৰ্তমান যিমান অৰুণোদয় হওক কিবা বিভিন্ন সুবিধা আছে, কিন্তু চৰকাৰী চাকৰি কৰা বেছটো আমাৰ ওচৰত আছে, গতিকে আমি কোনো সুবিধা নাপাওঁ বাইদেউ। গতিকে আমি কি কৰোঁ, সমাজত সদায় সেৱা হৈ গৈ থাকিম বাইদেউ। চাকৰি কৰা কেইদিন ঠিকে আছে, এতিয়া আমাৰ সমাজে মাতিব গামোচা পিন্ধাব, কাৰণ বৰ্তমান আমি পইচা দিবও পাৰোঁ বা আমাৰ তেওঁলোকক সহায় কৰিবও পাৰোঁ, কিন্তু ৰিটায়াৰমেণ্টৰ পিছত বাইদেউ আমাক কোনোৱে নাচাব, কাৰণ আমি তেওঁলোকৰ এটা বেলেগ শ্ৰেণীলৈ নামি আহিম বাইদেউ। ৰিটায়াৰমেণ্টৰ পিছত আমাক কোনেও নাচাব, ল'ৰা ছোৱালীয়ে সমাজৰ দূৰত ৰাখিলোঁ, ঘৰৰ সন্তানটিয়ে পিতৃ মাতৃক চাবলৈ নাচায়, সেইটো এটা ডাঙৰ প্ৰশ্ন। আচলতে আমি মাত্ৰ শুনিছোঁ তেওঁলোকক, কাৰণ তেওঁলোক আজি প্ৰতিবাদ মুখৰ, চৰকাৰী কৰ্মচাৰী হোৱা হেতুকে চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোক প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোক এতিয়া আশংকাত ভুগিছে। সেই বিষয়টো পোনপটীয়াকৈ আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ দায়িত্ব বিভাগীয় কৰ্তৃপক্ষৰ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।